নমস্কাৰ দা বাৰ্নিং টপিকলৈ স্বাগতম জনাইছো মই দীপক শৰ্মাই অসম ভাৰতবৰ্ষৰ অংগ নহয় নেকি এই প্ৰশ্ন যদি মই উত্থাপন কৰোঁ তেনেহলে লগে লগে আপুনি চাব যে বিভিন্ন আইনৰ জৰিয়তে এফআইআৰ কৰা হ'ব যে সাৰ্বভৌমত্ব অখণ্ডতাৰ প্ৰতি ভাবুকি আনিছে দীপক শৰ্মাই কোনো দল সংগঠনে যদি এই অভিযোগ কৰে তেনেহলে এই অভিযোগ কৰাৰ লগে লগে দল সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ হ'ব এফআইআৰ ৰুজু কৰা হ'ব যে আকৌ ক'ব যে অখণ্ডতাৰ প্ৰতি ভাবুকি আনিছে আৰু ভাৰত মাতাৰ অংগ চিহ্ন বিচ্ছিন্ন কৰিব বিচাৰিছে এনেবোৰ শব্দই নিশ্চয় সমালোচনা কৰিব বিজেপিয়ে কেন্দ্ৰীয় চৰকাৰে কিন্তু এই কথাটো যেতিয়া ন্যায়ালয়ে ক'ব বিশেষকৈ সেউজ ন্যায়াধিকৰণৰ এক প্ৰকাৰ যদি কওঁ আমি একেবাৰে উচ্চতম ন্যায়ালয়ৰ সমপৰ্যায়ৰ সেই ন্যায়ালয়ে যেতিয়া ক'ব সুধিবলৈ বাধ্য হ'ব যে ভাৰতবৰ্ষৰ অংগ নহয় নেকি অসম কাৰণ অসমক প্ৰতিবাৰেই এক্সপেৰিমেণ্ট কৰি গোটেই বিষয়টো যদি চাওঁ আমি এক্সপেৰিমেণ্ট কৰাৰ নিচিনাকৈ তেওঁলোকক এৰি দিয়া হয় গিনিপিক সজোৱা হয় আজি বিভিন্ন প্ৰসংগত ইতিমধ্যে মই কম যে কাগজ কল বন্ধৰ পৰা আৰম্ভ কৰি ভূটানৰ পানী এনআৰচিৰ বিলম্ব সকলো বিষয়ত যদি আমি চাওঁ তেনেহ'লে এক প্ৰকাৰৰ প্ৰতাৰণা আৰু বঞ্চনাৰ সকলো সীমা চেৰাই গৈছে গতিকে এই প্ৰশ্নটো আমি উত্থাপন কৰিব বিচাৰিছো বিশেষকৈ ন্যায়ালয়ৰ এই ভূমিকা এই মন্তব্যৰ পিছত গোটেই পৰিৱেশটো কিদৰে বিশ্লেষণ কৰা হ'ব কেইবাগৰাকী অতিথি উপস্থিত আছে এই বিষয়ে কথা পাতিম আমি নিজৰ নিজৰ যুক্তি প্ৰদৰ্শন কৰিব নিজস্ব দৃষ্টিভংগীৰে আৰু ষ্টুডিঅ'ত আছে আমাৰ বিশিষ্ট অধিবক্তা নেকিবুৰ জামান ডাঙৰীয়া স্বাগতম জনাইছো জামান ডাঙৰীয়া কংগ্ৰেছৰ সাধাৰণ সম্পাদক পংকজ বৰবৰা ডাঙৰীয়া আৰু পোনপটীয়া সম্প্ৰচাৰত থাকিব আসুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া তেওঁৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰত মন্তব্য ল'ম আৰু আমাৰ ষ্টুডিঅ'ত বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত ডাঙৰীয়াও আছে গতিকে তেখেতৰ আমি মন্তব্য ল'ম আৰু অগপৰ মুখপাত্ৰ তুলাৰাম গগৈ কিছু মুহূৰ্তৰ পিছত আহিব ষ্টুডিঅ'ত আমি ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ ওচৰলৈ যোৱাৰ পূৰ্বে আমি যদি সাজু হৈছোঁ তাৰ পূৰ্বে মই নেকিবুৰ জামান ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিম মই আকৌ কৈছোঁ যে যদি মই ক'লোহেঁতেন যে মই যদি প্ৰশ্ন উত্থাপন কৰোঁ যে ভাৰতৰ অংগ নহয় নেকি কিয় এনেকুৱা গিনিপিক সজাই বাৰে বাৰে লগে লগে এখন এফআইআৰ হ'লেইহেঁতেন কিন্তু বিষয়টো আকৌ কৈছোঁ যে ন্যায়ালয়ৰ মন্তব্য ন্যায়ালয়ে যেতিয়া ক্ৰিটিচিজম কৰিছে দেখিছে যে কিদৰে এক প্ৰকাৰৰ লাখ লাখ জনতাৰ জীৱনৰ লগত হেতালি খেলিবলৈ আৰম্ভ কৰিছে আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই গোটেই সন্দৰ্ভত যে মই ইতিমধ্যে বহুকেইটা ইছ্যু দিছোঁ সেই সামগ্ৰিক ইছ্যু ক্ষেত্ৰতো যদি আমি চাওঁ আজি ক'ৰবাত নহয় ক'ৰবাত যেন অনুভৱ হয় যে অংগ নহয় নেকি নেকিবুৰ জামান ডাঙৰীয়া চাওক মাননীয় সেউজ ন্যায়াধিকৰণে যোৱাকালি যিটো তেখেতসকলৰ বক্তব্য যে অসম ভাৰতবৰ্ষৰ অংগৰাজ্য নহয় নেকি বিশেষভাৱে মাননীয় ন্যায়াধীশ সুপ্ৰিম কোৰ্টৰ তেওঁ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰু মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়তো ইতিমধ্যে মুখ্য ন্যায়াধীশ হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰি গৈছে তেখেতসকলৰ খণ্ড আদালতৰ যিটো বিষয়টো উত্থাপন কৰিলে এই কথাখিনি কিন্তু অসমৰ জনগণৰ স্বাধীনতাৰ পিছৰে পৰা দশক জুৰি মানুহৰ মনত এক আৱেগ আছিল যে অসম ভাৰতবৰ্ষৰ অংগৰাজ্য হয় নে নহয় এই প্ৰশ্নটো এইকাৰণে আহিছিল যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছৰে পৰা দশক জুৰি বহু ধৰণৰ চৰকাৰ আহিছে বিশেষভাৱে কংগ্ৰেছ দলৰ চৰকাৰ বহু সময়ত আছে কিন্তু সেই সময়ত কিন্তু প্ৰতি মুহূৰ্তত অসমৰ নাগৰিকে বা অসমৰ ৰাইজে ভাষাৰ কাৰণে শ্বহীদ হ'বলগীয়া হৈছিল অসমৰ ৰাইজে শিক্ষাৰ মাধ্যম আন্দোলনৰ কাৰণে শ্বহীদ হ'বলগীয়া হৈছিল অসমৰ ৰাইজে খাদ্য আন্দোলনৰ কাৰণে শ্বহীদ হ'বলগীয়া হৈছিল আৰু অসমৰ ৰাইজে ভাৰত চৰকাৰৰ কেন্দ্ৰৰ যিটো দায়িত্ব বিদেশী নাগৰিক ভাৰতবৰ্ষৰ সাংবিধানিকভাৱে প্ৰৱেশ কৰিব নোৱাৰে সেই বিদেশী নাগৰিকৰ সপক্ষে কোনো আন্দোলনৰ প্ৰয়োজন আছে যদি চৰকাৰখনে তেওঁলোকে সংবিধানখন সন্মান কৰিলেহেঁতেন কিন্তু অসমৰ ৰাইজে তেতিয়াও এই সংবিধানখন ৰক্ষা কৰিবলৈ গৈ কোনো বিদেশী নাগৰিক যাতে অসমত থাকিব নোৱাৰে তাৰ কাৰণে এটা বৃহৎ গণ আন্দোলন যিটো বিশ্ববিশ্ৰুত গণ আন্দোলন আছিল সেই গণ আন্দোলনৰ 855জন শ্বহীদেই নহয় বহু মানুহ নিৰ্যাতিত হৈছিল বহুতৰ চাকৰি গৈছিল কাৰাগাৰত কাৰাৰুদ্ধ হৈছিল এই কথাবিলাকে কিন্তু শেষত যেতিয়া গণতন্ত্ৰৰ প্ৰতি আস্থা আৰু বিশ্বাস লাহে লাহে অসমৰ মানুহৰ কমি আহিব ধৰিলে লগে লগে বহু বিদ্ৰোহী সংগঠনৰ জন্ম হ'ল ইয়াৰ অন্তৰালত কিন্তু গণতন্ত্ৰক মূল্যবোধ নিদিয়াৰ বাবে আৰু অসমক ভাৰতবৰ্ষৰ অংগৰাজ্য বুলি যিটো আজি ন্যায়ালয়ৰ মজিয়াৰ পৰা ক'বলগীয়া পৰিস্থিতি আহিছে এই কথাখিনিৰ কাৰণে এইটো অনুভৱ কিন্তু অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষিক মানুহৰ এই
আৱেগটো কিন্তু আজিৰ নহয় দশক দশক জুৰি যোৱা আৱেগ আজি কিন্তু এজন ন্যায়াধীশৰ মুখেৰে প্ৰতিফলিত হোৱাই এইটো স্পষ্ট কৰিছে যে প্ৰকৃততে অসমৰ প্ৰতি জনগণ শোষিত নিপীড়িত অসমখনক কেৱল তেওঁলোকে শোষণৰ এক কেন্দ্ৰস্থলী হিচাপে লৈছে অসমৰ সম্পদ ৰাষ্ট্ৰীয় সম্পদ কিন্তু অসমৰ সমস্যা কেতিয়াও ৰাষ্ট্ৰীয় সমস্যা হিচাপে তেওঁলোকে পৰিগণিত নকৰি অসমক শোষণ কৰি জাতি জনগোষ্ঠীৰ মাজত সংঘাত কৰাই ইয়াতে বিভিন্ন সমস্যাবিলাকৰ সমাধানৰ পৰিৱেশ আজি বানপানীৰ সমস্যা আপোনালোকে দেখিছে যে বানপানীৰ সময়ত আজি 250 কোটি টকা আমাক অনুদান দিছে কিন্তু কথাটো হ'ল কি আজি বৰ্তমান চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এইখিনি মেৰামতিৰ কাৰণে আমাক 1000 কোটি টকাৰ প্ৰয়োজন হ'ব আজিৰ দিনত মেৰামতিৰ কাৰণে কিন্তু আজি যিখিনি ৰিলিফ সাহায্য বা অন্যান্য বিষয়বস্তু যিবিলাক জড়িত হৈ আছে এই বিষয়বস্তুৰ ওপৰত আজি প্ৰধানমন্ত্ৰী বিভিন্ন জাগালৈ যায় অসমৰ এই দুৰৱস্থাৰ সময়ত তেওঁ ইয়াতে উপস্থিত নহ'ল বা কেন্দ্ৰৰ পৰা যিমান ধন পাব লাগিছিল ধনসমূহ এতিয়াও আদায় হোৱা নাই আৰু যি অসম চৰকাৰৰ ধন যি কিছু পৰিমাণে সহায় কৰিছে তাৰে আধা অংশ কৰ্মচাৰীবিলাকে চোৰাং কৰি খায়ে পেলাইছে যদি অসমৰ জনসাধাৰণে আজি এই বানপানীত তেওঁলোকে আন্তৰিকতাৰে ইয়াত সহায় নকৰিলেহেঁতেন বা আপোনালোকে প্ৰাগ নিউজৰ যথেষ্ট ইয়াত অৱদান আছে প্ৰতিটো জাতি জনগোষ্ঠী সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান প্ৰতিজন মানুহে আজি এই বানপানীত উবৰি খাই নপৰাহেঁতেন হাহাকাৰ কৰিছে নিশ্চয় নিশ্চয় তুলাৰাম গগৈ ডাঙৰীয়া আছে অগপ দলৰ মুখপাত্ৰ অৱশ্যে মই আজি প্ৰথমতে এই বিষয় হয় মই ইতিমধ্যে বিষয়টো গগৈ ডাঙৰীয়াক মই এটা বিষয় কৈ থ'ব বিচাৰিছোঁ যে আজি আপোনাক ব্যক্তিগতভাৱে নিমন্ত্ৰণ কৰা হোৱা নাই অসম গণ পৰিষদৰ মুখপাত্ৰ দুইটা কিন্তু পাৰ্থক্য আছে মই কিয় কৈছোঁ আপুনি নিশ্চয় বুজিব পাৰিছে কথাটো গতিকে সেই বিষয়টো যাতে মই আপোনাৰ ইণ্ডিভিজুৱেল যিটো প্ৰচেষ্টা আছে তাক নিশ্চয় সন্মান জনাইছোঁ সুভাষ দত্ত ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ সুভাষ দত্ত ডাঙৰীয়া দল সংগঠনে যেতিয়া কয় সাংবাদিকে যেতিয়া কয় ঠিক আছে মানি লোৱা হ'ল এটা বিৰোধ কৰাৰ স্বভাৱেই আছে বাবে বিৰোধ কৰে ন্যায়ালয়ে আক্ষেপ প্ৰকাশ কৰিবলগীয়া হ'ল নাই চাওক এইটো তেখেতে কি প্ৰসংগত এই কথাখিনি কৈছে মই বৰ স্পষ্ট নহয় কাৰণ মোৰ দৃষ্টিত কথাখিনি অহা নাই এইটো আপুনি মোৰ অসচেতনতা বা কিবা বুলি ক'ব পাৰে কিন্তু ঘটনাটো হৈছে কি তেখেতে কি প্ৰসংগত বা কি কাৰণে এইটো আহিলে গোটেই বস্তুটো থ্ৰ'লি মই ষ্টাডি কৰা নাই গতিকে এনেকুৱা ধৰণৰ কেতিয়াবা অনুভৱ হয় বা যিকোনো ক্ষেত্ৰত এনেকুৱা ধৰণৰ এটা বাক্য বা এটা শব্দ যেতিয়া উচ্চাৰণ হয় তাৰ নিশ্চয় এটা কিবা এটা গ্ৰাউণ্ড থাকিব এই কথাখিনি মই যেতিয়া ভালকৈ চাম তেতিয়া মই ক'ব পাৰিম কিন্তু এতিয়া নেকিবুৰ জামান ডাঙৰীয়াই যিখিনি কথা কৈছে কথাখিনি নোহোৱা নহয় যে অসমক ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছৰ পৰা মাহীয়া দৃষ্টিৰে চোৱা হৈছিল অসমক বঞ্চনা কৰা হৈছে অসমে যিমান পাব লাগিছিল সিমান পোৱা নাই প্ৰতিটো কামৰ কাৰণে অসমে আন্দোলন কৰিব লগা হৈছিল অসমত ভাষা আন্দোলন হৈছে অসমত শোধনাগাৰ আন্দোলন হৈছে অসমৰ ৰাইজে এখন দলঙৰ কাৰণে আন্দোলন কৰিব লাগে অসমৰ ৰাইজে যিকোনো এটা প্ৰাপ্যৰ কাৰণে আন্দোলন কৰিব লগা হৈছিল আৰু জাষ্টিছটো অসমৰ ৰাইজক খুব কম দিয়া হৈছিল এই কথাটো মানে নোহোৱা নহয় এইটো এটা ধাৰাবাহিক প্ৰক্ৰিয়া যেটো ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছৰ পৰা চলি আছিল কিন্তু আজিৰ তাৰিখত কিন্তু এটা কথা ঠিক যে আজিৰ তাৰিখত আপুনি তেনেকৈ ধৰণে কথাখিনি চাব নোৱাৰে এইকাৰণে চাব নোৱাৰে কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া চৰকাৰ আহিল 2014 চনত 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ হোৱাৰ লগে লগে এই ধাৰাটো কিছু সলনি কৰিছে বিশেষকৈ আপুনি যদি চাই যে আগতে আছিলে আপোনাৰ লো কিছ পলিচি থাকোঁতে বিশেষ কাম কাজ হোৱা নাছিল এতিয়া এক্টিছ পলিচি অনা হৈছে এক্টিছ পলিচি অনাৰ লগে লগে এতিয়া তাত বিভিন্ন ধৰণৰ অগ্ৰগতিবিলাক ইতিমধ্যে আহিছে এতিয়া আপুনি যদি চাই যে আজি ভাৰতবৰ্ষত এই চৰকাৰখন অহাৰ পিছত আজি অসমৰ ৰাইজে আন্দোলন নকৰাকৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলং পাইছে নুমলীগড় শোধনাগাৰৰ যিটো শোধন ক্ষমতা 3 মিলিয়ন মেট্ৰিক টনৰ পৰা 9 মিলিয়ন মেট্ৰিক টন হৈছে ৰাজহুৱা খণ্ডৰ তৈল কোম্পানী বা এই কোম্পানীবিলাকৰ ইনভেষ্টমেণ্ট 40,000 কোটি টকা ইতিমধ্যে অসমত কাম আৰম্ভ হৈছে অসমৰ ৰেলপথ ডাবল কৰাৰ কাৰণে ইতিমধ্যে কাম আৰম্ভ হৈছে ৰেলপথৰ এতিয়া আপোনাৰ বিদ্যুৎ সংযোগ ইতিমধ্যে হৈছে অসমৰ ৰাইজে আন্দোলন নকৰাকৈ এতিয়া আমাৰ এয়াৰপৰ্টবিলাক এতিয়া আপগ্ৰেড হৈছে অসমৰ ৰাইজে আন্দোলন নকৰাকৈ আমাৰ ইয়াত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন এতিয়া 10,000 কোটি টকা ইয়াত ইনভেষ্টমেণ্ট আহিছে তাৰোপৰি যদি আপুনি চাই যে আজি যিটো বান বিধ্বস্ত ৰাইজৰ কাৰণে যিটো সাহায্য এই সাহায্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে যৎপৰোনাস্তি আমাৰ চৰকাৰ সহায় কৰিছে আৰু পৰৱৰ্তী সময়তো এই সম্পৰ্কে যেটো অ্যাসেসমেন্ট অসম চৰকাৰৰ পৰা যাব সেই মৰ্মে সহায় কৰাৰ প্ৰতিশ্ৰুতি মধ্যে দিছে আমাৰ বিভিন্ন ৰাজ্য চৰকাৰবিলাকে এতিয়া আজি উত্তৰাখণ্ডৰ পৰা আজি 5 কোটি টকা আমাৰ ৰাজ্যখনক দিছে আৰু যদি আপুনি চাই যে বানপানী আৰু গৰাখহনীয়াৰ যেটো সমস্যা এই সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰিব লাগে বুলি বিভিন্ন সময়ত দাবী উত্থাপন হৈ আছে এটো যেতিয়া কংগ্ৰেছ দলৰ যেতিয়া চৰকাৰ আছিল ডক্টৰ মনমোহন সিং ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী আছিল তেতিয়া 2005 চনত এটো প্ৰতিশ্ৰুতি আছিল যে আমি অসমৰ বানপানী গৰাখহনীয়া সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ল'ম কিন্তু সেই সময়ত চৰকাৰে এই কামখিনি নকৰিলে কিন্তু মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ হোৱাৰ পিছত এতিয়া নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট অথৰিটি গঠন কৰা হৈছে য'ত নীতি আয়োগৰ উপাধ্যক্ষজন হৈছে তাৰ অধ্যক্ষ
আৰু নীতি আয়োগৰ অধ্যক্ষ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজে গতিকে আজি নেশ্যনেল প্ৰায়ৰিটি হিচাপে আজি নৰ্থ ইষ্ট আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিটো বান আৰু গৰাখহনীয়া যিটো সমস্যা এই সমস্যাটো সমাধান কৰিবৰ কাৰণে ইতিমধ্যে নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট অথৰিটি যিটো গঠন হৈছে এইটো নেশ্যনেল প্ৰায়ৰিটি হিচাপে আজি আমাৰ চৰকাৰে এই ক্ষেত্ৰত আগবাঢ়িছে আৰু আমি আশা কৰোঁ যে আগন্তুক সময়খিনি নিশ্চিতভাৱে এই কাম কাজখিনি বিশেষকৈ আমাৰ ৰাজ্যখনৰ এই কাম কাজখিনি যথেষ্টভাৱে আগবাঢ়ি যাব আৰু আজিৰ তাৰিখত সেইকাৰণে মই অনুভৱ কৰোঁ অন্ততঃ উন্নয়নৰ ক্ষেত্ৰতে কওক বা অন্যান্য ক্ষেত্ৰবিলাকতে কওক আজি অসম চুক্তি 6 নং দফা কাৰ্যকৰীকৰণৰ কাৰণে আজি কমিটি গঠন কৰা হৈছে আজি অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো যথেষ্ট আগবাঢ়ি গৈছে গতিকে এই কথা বতৰাবিলাক আজি আমাৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনে যিখিনি কাম কাজ কৰিছে ইয়াৰ পৰা ক'ব পাৰি যে আজিৰ তাৰিখত সেই যিটো ফিলিংছ আছিল সেই ফিলিংছটো আজিৰ তাৰিখত ৰাইজৰ মাজত নাই এইবাৰ মই আহিব বিচাৰিছোঁ মই বৰবৰা ডাঙৰীয়া পংকজ বৰবৰা ডাঙৰীয়াৰ ওচৰত আহিব বিচাৰিছোঁ প্ৰব্লেমটো কি প্ৰব্লেমটো সমস্যাটো ক'ত অসমৰ ৰাইজক যেতিয়া কনভিন্স কৰিবলগীয়া হয় নেকিবুৰ জামান ডাঙৰীয়াই যিদৰে ক'লে যে বিজেপিয়ে যিকোনো প্ৰসংগতেই সহজ উত্তৰ আৰু হয় সেইটো অস্বীকাৰ কৰিব নোৱাৰি কংগ্ৰেছৰ সেই দুৰ্বলতা দেখুৱাই বা এই যিটো এক প্ৰকাৰৰ পাপ বুলিয়ে ক'ব লাগিব শব্দটো যদি খুব প্ৰপাৰ নহয় গতিকে আজি অসমে আকৌ প্ৰতাৰিত হৈ থাকিবলগীয়া আছে আৰু কিবা এটা সুধিলে এতিয়া বিৰোধী দল কোনেও নৈতিকভাৱে প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে কাৰণ আপোনালোকে তাকেই কৰিছিল বুলি দেখুৱাই দিয়ে ডাঙৰ বিড়ম্বনা অসমবাসীৰ বাবে বৰবৰা ডাঙৰীয়া ৰাজনীতিত বা গণতন্ত্ৰত শাসনাধিষ্ঠ দলে যেতিয়া কাম কৰিব নোৱাৰে বিৰোধী দলক দোষাৰোপ কৰা এটা ব্যৱস্থা আৰম্ভ হৈ গৈছে সুভাষ দত্ত ডাঙৰীয়াই কৈছে যে এইখন চৰকাৰ অহাৰ পিছত আমুক কৰিছে তামুক কৰিছে এক্টিছ পলিচি আৰু লুকিছ পলিচিৰ কথা কৈছে লুকিছ পলিচিটো আৰম্ভ কৰাৰ পিছতহে যদি তেতিয়াই মনমোহন সিঙৰ নেতৃত্বৰ চৰকাৰে যদি লুকিছ পলিচিটো আৰম্ভ নকৰিলেহেঁতেন আজি অতি সহজতে তেওঁলোকে এক্টিছ পলিচিটো আৰম্ভ কৰিব নোৱাৰিলেহেঁতেন চৰকাৰ যাব আৰু চৰকাৰ আহিব প্ৰতিখন চৰকাৰৰ কাম এখন চৰকাৰে কৰি নিব লাগিব যে তেখেতলোকে যে তেওঁলোকে এক্টিছ পলিচি কৰিছিল একো নহ'ল আমি লুকিছ পলিচি কৰিছিল একো নহ'ল আমি ক'লোঁ হয় কিন্তু আজি যিটো এই প্ৰসংগটো আপুনি উত্থাপন কৰিছে আজি গ্ৰীণ ট্ৰিবিউনেলে যিটোখিনি কথা ক'ব লগা হৈছে দুৰ্ভাগ্যজনক কথা কংগ্ৰেছৰ 15 বছৰ শাসনকালত এজন ন্যায়াধীশে এইখিনি কথা ক'ব লগা হোৱা নাছিল অৰুণাচলৰ যি নদীবান্ধ লৈ আজি গ্ৰীণ ট্ৰিবিউনেল আমাৰ গগৈ ডাঙৰীয়া যিটো গৈছে বা সদৌ অসম ছাত্ৰ সন্থা গৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 14 চনৰ 22 ফেব্ৰুৱাৰী তাৰিখে পাছিঘাটলৈ আহিছিল তাৰ জনসভাত কৈছিল যে বিজেপি দলৰ চৰকাৰ হ'লে আমি এই অঞ্চলৰ ৰাইজৰ চেণ্টিমেণ্টৰ প্ৰতি সন্মান জনাই বৃহৎ নদীবান্ধ গুচাই দি তাত ক্ষুদ্ৰ ক্ষুদ্ৰ নদীবান্ধ বনাম কিন্তু যোৱা 6 আজি এখন চৰকাৰ হৈ গ'ল তেওঁলোকৰ আকৌ এখন চৰকাৰ 5 বছৰ হৈ গ'ল এই নদীবান্ধৰ সম্বন্ধে তেওঁলোকে একো কৰা নাই বৰঞ্চ বৃহৎ নদীবান্ধৰ কাম আওপকীয়াকৈ আৰম্ভ কৰিছে যিটো কংগ্ৰেছ চৰকাৰৰ দিনত বন্ধ কৰি দিয়া হৈছিল 11 চনৰ পিছত আনুষ্ঠানিকভাৱে কাম বন্ধ কৰা হৈছিল জয়ৰাম ৰমেশ ডাঙৰীয়া আহিছিল ইয়াত বিভিন্ন অনুষ্ঠান সংগঠনৰ লগত আলোচনা কৰিছিল আৰু তেতিয়া কেন্দ্ৰীয় চৰকাৰে মনমোহন সিঙৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰে কৈছিল এই অঞ্চলৰ ৰাইজৰ আস্থাক লগত লৈ এই অঞ্চলৰ ৰাইজক বিশ্বাসত লৈহে আমি নদীবান্ধৰ কাম আৰম্ভ কৰিম গতিকে মই কৈছোঁ যে চৰকাৰ এখন যোৱাৰ পিছত তেখেতসকলক কংগ্ৰেছক ৰাইজে 14 চনৰ নিৰ্বাচনত পৰাজিত কৰিছিল আমি বিৰোধী দলত বহিছোঁ 16 চনত অসম বিধানসভাত আমি পৰাজিত হৈছোঁ তেওঁলোকক কাম কৰিব দিছে কাম নকৰি তেওঁলোকে যদি বাৰম্বাৰ কংগ্ৰেছ দলে আমুক কৰিলে কংগ্ৰেছ দলৰ কাৰণে এইখিনি কৰি থকা হয় বুলি কৈ তেওঁলোকে 5 বছৰ পাৰ কৰি দিব পাৰিব কিন্তু জনসাধাৰণক কাম কৰিবলৈ তেওঁলোকক দায়িত্ব দিয়া নিশ্চয় সেইবাবে আশা কৰিম এই চৰকাৰখনে আনক দোষাৰোপ কৰাতকৈ সেইবাবে মেণ্ডেটটো সেইবাবে দিয়া হৈছে মই এবাৰ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ ওচৰলৈ যাম ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আছুই প্ৰায় এটা স্থিতি দুহাৰে এটা কথা কয় আছুৱে যে দেয়াৰ ইজ ন' ইণ্ডিয়া বিয়ণ্ড কলকাতা মই আপোনাৰ মুখেৰেও এই কথাটো বহুবাৰ শুনিছোঁ তেতিয়া সাধাৰণতে শাসকীয় পক্ষই এটা মন্তব্য কৰা দেখা যায় যে আছু এটা প্ৰতিবাদী সত্তা প্ৰতিবাদ কৰিবই এইটো একো অস্বাভাৱিক নহয় কিন্তু আছুৰ যিটো ষ্টেণ্ড আছুৰ যিটো প্ৰসংগ সেই প্ৰসংগ যেতিয়া ন্যায়াধীকৰণে কয় আৰু বিশেষকৈ সুপ্ৰিম কোৰ্টৰ পৰ্যায়ৰ এটা ন্যায়াধীকৰণে যেতিয়া জাজে আক্ষেপ কৰিবলগীয়া হয় কিমান ডাঙৰ এটা বিড়ম্বনা অসমবাসীৰ বাবে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া হয় হয় মানে অসমৰ ৰাইজে আৰু ছাত্ৰ সন্থাই অতদিনে আমি কৈ অহা কথাবোৰ যোৱাকালি সেউজ ন্যায়াধীকৰণত প্ৰতিফলন হ'ল আৰু এই কথাবোৰ সঁচা বুলি প্ৰমাণ হ'ল যোৱাকালি সেউজ ন্যায়াধীকৰণত যেতিয়া তাৰ ন্যায়াধীশসকলে ক'লে যে অসমৰ ৰাইজৰ
ৰাইজে সন্মুখীন হোৱা এই দুৰ্যোগৰ পৰিস্থিতি বুজি পাব লাগিব, গ্ৰাউণ্ড ৰিয়েলিটি বুজি পাব লাগিব কেন্দ্ৰীয় চৰকাৰে। 1, ৰাইজে সন্মুখীন হোৱা সমস্যা বুজি পাব লাগিব। 2, শেহতীয়াকৈ বানৰ ফলত সৃষ্টি হোৱা, বান খহনীয়াৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি বুজি পাব লাগিব। 3, আৰু এইকাৰণেই বুজি পাব লাগিব বিকজ দে আৰ অলছ' ইণ্ডিয়ানছ, তেওঁলোকো ভাৰতীয়। আৰু বুলডজ কৰি অৰ্থাৎ গাৰ জোৰেৰে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত ল'লে নহ'বই। এইকেইটা বাক্য কালি প্ৰকাশ হোৱাৰ লগে লগেই কৈ থকা কথাবোৰ যে যুক্তিপূৰ্ণ, ইয়াত যে যুক্তি আৰু ভিত্তি আছে এই কথা প্ৰমাণ হ'ল। আৰু মূল কথাটো হ'ল যে ছাত্ৰ সন্থাই এই বৃহৎ নদী বান্ধৰ কথাটো সদায় যুক্তিপূৰ্ণ আৰু বিজ্ঞানসন্মতভাৱে আগুৱাই নিয়াটো বিচাৰিছে। মই 1 মিনিট সময় আপোনাৰ ল'ম। এইটো আৰম্ভ হ'ল কেতিয়া? যেতিয়া নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যেতিয়া কাম আৰম্ভ হ'ল, তেতিয়া আমাৰ সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই তেওঁলোকক এখন চিঠি দি পেলাই ক'লে যে আপোনালোকৰ ইয়াত বিজ্ঞানসন্মত যিবোৰ অধ্যয়ন এইবোৰ সম্পূৰ্ণ হোৱা নাই, হ'ল নে নহ'ল? NSPCয়ে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাক লিখি জনালে যে চাইণ্টিফিক ষ্টাডি ইজ অন, অৰ্থাৎ অধ্যয়ন চলি আছে, অৰ্থাৎ অধ্যয়ন সম্পূৰ্ণ নকৰাকৈ তেওঁলোকৰ কাম আৰম্ভ কৰিলে। তেতিয়া আমি ৰাজ্য চৰকাৰ আছিল, ৰাজ্য চৰকাৰ তেতিয়া শক্তিমন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আছিল। আমি তেখেতলৈ চিঠি লিখিলোঁ, চিঠি লিখি ক'লোঁ যে ৰাজ্য চৰকাৰে হস্তক্ষেপ কৰিব লাগে আৰু এই বিষয়টোত বিজ্ঞানসন্মত অধ্যয়ন নকৰাকৈ এটা বৃহৎ নদীবান্ধ আৰম্ভ হৈছে। ৰাজ্য চৰকাৰে এখন আলোচনা পাতিলে, ৰাজ্য চৰকাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ অধ্যক্ষতাত সদৌ অসম ছাত্ৰ সন্থা NSPৰ মাজত। আৰু তাত সিদ্ধান্ত হ'ল, আমি কৈছোঁ যে আমি বিজ্ঞানী নহয়, চৰকাৰো বিজ্ঞানী নহয়, গতিকে অসমত এখন এক্সপাৰ্ট কমিটি ফৰ্ম হ'ব লাগে আৰু বিশেষজ্ঞ কমিটিকে অধ্যয়ন কৰিব দিব লাগে। বিশেষজ্ঞ যদি ভাল বুলি কয় ভাল, বেয়া বুলি ক'লে বেয়া। আৰু তেতিয়াই তেওঁলোকে NSPCয়ে বহুত যুক্তিৰ পিছত মানি ল'লে, মানি লৈ ক'লে যে তেওঁলোকে IIT ৰুড়কীৰ পৰা তেওঁলোকে বিশেষজ্ঞ আনি কৰিব। তেতিয়া আমি ক'লোঁ যে IIT ৰুড়কী নহয়, আমাৰ ইয়াত IIT গুৱাহাটী আছে, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আছে। অসমৰ বিশেষজ্ঞসকলৰ দায়িত্ব দিব লাগে, তেখেতসকলে যদি ভাল বুলি কয় আমি ভাল বুলি ক'ম, বেয়া বুলি ক'লে বেয়া বুলি ক'ম। বিশেষজ্ঞৰ কাম বিশেষজ্ঞ কমিটি ফৰ্ম হ'ল, IIT গুৱাহাটী, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় বিশেষজ্ঞ কমিটি ফৰ্ম হ'ল, বিশেষজ্ঞই প্ৰতিবেদন দিলে। আৰু এই প্ৰতিবেদন প্ৰথম ক'লে যে ইণ্টাৰিম ৰিপৰ্টত যে ফুল ৰিপৰ্ট নিদিয়ালৈকে বান্ধ বন্ধ কৰিব লাগে, নুশুনিলে। ফাইনেল ৰিপৰ্ট দিলে, আৰু ফাইনেল ৰিপৰ্ট দিওঁতে ক'লে যে এইটো এটা ভূকম্পন এলেকা, ইয়াত বৃহৎ নদীবান্ধ হ'ব নোৱাৰে, আৰু এই সম্পৰ্কত এটা স্পষ্ট প্ৰতিবেদন দিলে। আৰু আটাইতকৈ ডাঙৰ কথা যে সেই সময়ত বিধানসভাই এখন সদন কমিটি গঠন কৰিছিল, সদন কমিটিয়েও অনুৰূপভাৱেই প্ৰতিবেদন দিলে। বিষয়টো চলি থাকিল, কিন্তু অসমৰ বিশেষজ্ঞই কোৱা কথাটো দিল্লী দিছপুৰৰ চৰকাৰে শুনিব নোখোজিলে। সেই সময়ত অসম চৰকাৰেও নুশুনিলে, সেই সময়ত দিল্লী চৰকাৰেও শুনা নাই। আৰু অৱশেষত যেতিয়া নতুন চৰকাৰ আহিল, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া চৰকাৰ আহিল, তাৰ চৰকাৰৰ আগত এই নিৰ্বাচনৰ সময়ত সেই সময়ত সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া পাছিঘাটত গৈ ভাষণ দি ক'লে যে বৃহৎ নদীবান্ধ ৰাইজে বেয়া পাইছে, আমি নকৰোঁ, আমি সৰু সৰু প্ৰকল্পলৈ যাম। সেই সময়ত ৰাজনাথ সিং ডাঙৰীয়া আহি পেলাই কৈ গ'ল যে বৃহৎ নদীবান্ধৰ আমি বিৰোধিতা কৰিম। তেখেতসকলৰ যিখন মেনিফেষ্টো, তাত এই সম্পৰ্কত ৰাইজৰ মতামতক শ্ৰদ্ধা কৰি তেওঁলোকৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰিলে। চৰকাৰ হ'ল, চৰকাৰ হোৱাৰ পিছত সেই সময়ৰ শক্তিমন্ত্ৰী পীযুষ গোৱেল ডাঙৰীয়া আৰু আমাৰ সেই সময়ৰ ক্ৰীড়ামন্ত্ৰী, আজি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যৌথ অধ্যক্ষতাত সদৌ অসম ছাত্ৰ সন্থা, 30টা জনগোষ্ঠীয় সংগঠন, আন আন্দোলনকাৰী সংগঠন, অসমৰ বিশেষজ্ঞ কমিটি, অসমৰ আন বিশেষজ্ঞ আৰু ৰাজ্য চৰকাৰ ত্ৰিপাক্ষিক আলোচনা হ'ল। আৰু তাত কিছুমান সিদ্ধান্ত হ'ল, আৰু সিদ্ধান্তৰ ভিতৰত এটা সিদ্ধান্ত হ'ল যে এখন বিশেষজ্ঞ কমিটি ফৰ্ম কৰিব লাগে, কেন্দ্ৰৰ 4জন, অসমৰ এক্সপাৰ্ট কমিটি 4জন, 8জনীয়া কমিটি ফৰ্ম হ'ল। তেওঁলোকৰ যুক্তিতৰ্ক হ'ল, বিজ্ঞানসন্মত যুক্তিতৰ্ক হ'ল, দুটা নিমিলিল। ফলত অসমৰ বিশেষজ্ঞসকলে এখন প্ৰতিবেদন আৰু দিল্লীৰ বিশেষজ্ঞই এখন প্ৰতিবেদন দিলে। আৰু এই প্ৰতিবেদন দিয়াৰ পিছত আচলতে অসম চৰকাৰে অসমৰ বিশেষজ্ঞসকলক মাতি আনি সুধিব লাগিছিল যে কি ঘটনাটো কি হৈছে, কি কাৰণে হৈছে, অসমৰ স্বাৰ্থ বিঘ্নিত কেনেকৈ হৈছে, জানিবলৈ চেষ্টা কৰিব লাগিছিল। কিন্তু আমি জনাত সেই চেষ্টা কৰা নহ'ল। অৱশেষত এই গোচৰটো ট্ৰিবিউনেললৈ, সেউজ ন্যায়াধিকৰণলৈ গ'ল। সেউজ ন্যায়াধিকৰণলৈ যাওঁতে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ সভাপতি আৰু এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তুলাৰাম গগৈ তেখেত আবেদনকাৰী হ'ল। ট্ৰিবিউনেলত কেছ চলিল। ট্ৰিবিউনেলত কেছ কৰা ট্ৰিবিউনেলে গোটেই কথা শুনি ক'লে যে ঠিক আছে, এই সকলো প্ৰতিবেদনৰ ওপৰত গুৱাহাটী অসমৰ এক্সপাৰ্ট গ্ৰুপ আৰু ইয়াৰ পিছৰ গঠন কৰা এক্সপাৰ্ট গ্ৰুপ, আগৰ ঠাট্টে কমিটি সকলো চাই 3জনীয়া ইণ্ডিপেণ্ডেণ্ট তেওঁলোকে এক্সপাৰ্ট কমিটি ফৰ্ম কৰিব দিলে। কেন্দ্ৰীয় চৰকাৰে 3জনীয়া কমিটি ফৰ্ম কৰিলে, তেওঁলোকে ইণ্ডিপেণ্ডেণ্ট নহয়। 3জনীয়া যি ইণ্ডিপেণ্ডেণ্ট দিলে, ডক্টৰ ID গুপ্তা, ডক্টৰ PM স্কট আৰু ডক্টৰ প্ৰভাস পাণ্ডে, তেওঁলোকক ইণ্ডিপেণ্ডেণ্ট নহয়। তেওঁলোকে ইতিমধ্যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ লগত জড়িত বা বৃহৎ নদীবান্ধৰ প্ৰকল্পৰ লগত জড়িত আছিল। আমাৰ যুক্তিটো হ'ল যে 3জন ইণ্ডিপেণ্ডেণ্ট মানুহক ন্যায়াধিকৰণে দিব দিছে, দি দিয়া, তেখেতসকলে বিচাৰ চিচাৰ কৰি যিটো ক'ব সেইটোকে আমি মানি ল'ম। কাৰণ আজিলৈকে ছাত্ৰ সন্থাই এই কথাই কৈছোঁ যে বিজ্ঞানৰ যুক্তি সকলোতে সত্য, ইয়াত মানে অসমতো সত্য, দিল্লীতো সত্য, পৃথিৱীত যিকোনো ঠাইতে সত্য। বিজ্ঞানসন্মত হয় বিষয়টো আগ কিয় নবাঢ়ে? কেন্দ্ৰীয় চৰকাৰে কিয় বিজ্ঞানসন্মত যুক্তি কিয় সন্মুখীন হ'বলৈ সাহস নাই? আকৌ
তেওঁলোকে যেতিয়া একপক্ষীয়ভাৱে দিলে তেতিয়া আকৌ গ্ৰীণ ট্ৰিবিউনেলত আকৌ যোৱা হ'ল গ্ৰীণ ট্ৰিবিউনেলে ক'লে যে এইটো কথা শুনা নহ'ব সুপ্ৰিম কোৰ্ট পোৱা গ'ল উচ্চতম ন্যায়ালয়ত গোচৰ কৰা হ'ল উচ্চতম ন্যায়ালয়ে ক'লে যে নহয় গ্ৰীণ ট্ৰিবিউনেলে কিয়নো ৰিজেক্ট কৰিলে পিটিশ্যনখন ব্যাখ্যা দিব লাগে এই তুলাৰাম গগৈ পিটিশ্যন কিয় অগ্ৰাহ্য কৰিলে ব্যাখ্যা দিব লাগে কালি সেই গোচৰটোৱে আছিল আৰু সেই কালি গোচৰটোত এইটো কথা প্ৰমাণ হৈ গ'ল আমাৰ অধিবক্তাই ইতিমধ্যে আছাম পাব্লিক ৱৰ্কছো এটা আবেদন কৰি থৈছে আৰু তুলাৰাম গগৈ ডাঙৰীয়াৰ যিখন আবেদন আমাৰ উকিলে যেতিয়া যুক্তি তৰ্ক কৰিলে আমাৰ এই তিনিজন ব্যক্তিয়ে ক'ত জড়িত আছে নামনি কনক্ৰিট জলবিদ্যুৎ প্ৰকল্প আন বৃহৎ নদী বান্ধত জড়িত আছে আমাৰ অধিবক্তাই ক'লে আপোনালোকে নিৰপেক্ষ স্বতন্ত্ৰ তিনিজন এক্সপাৰ্টক দিব দিছে দিয়ক সেই নিদিয়াৰ কাৰণেই ন্যায়াধীকৰণে আৰু দুজন দিয়াৰ মতামত প্ৰকাশ কৰিছে যে ৰায়দানটো স্থগিত আছে ৰায়দান দিব এই সম্পৰ্কত তেওঁলোকে এই কথাটো তোমালোকে অসমৰ মানুহে সন্মুখীন হোৱা পৰিস্থিতি বুজিব লাগিব গ্ৰাউণ্ড ৰিয়েলিটি বুজিব লাগিব বিশেষকৈ শেহতীয়া বানৰ পৰিস্থিতি বুজিব লাগিব কাৰণ তেওঁলোকৰ যিসকলে আক্ৰান্ত তেওঁলোক ইণ্ডিয়ান এই কথাটো স্পষ্টকৈ কৈছে দুৰ্লেজাৰ কৰিব নোৱাৰিব আৰু এটা কথা ঠিক আপোনাক কৈ থওঁ যে অসমৰ ৰাইজে বৃহৎ নদীবান্ধ কিয় বেয়া কিয় অপকাৰিতাৰ বুজিবলৈ বাকী নাই ৰঙা নদীৰ পানী এৰি আছে ইয়াত খুৰিচি বান্ধে পানী এৰি আছে ইয়াৰ বান্ধৰ নামনিত থকা অসমৰ ৰাইজৰ কি অৱস্থা হৈছে আমি সকলোৱে দেখি আছো চৰকাৰে সকিও নিদি থাকে পানী নেৰিবলৈ পানী কিন্তু এৰি আছে কোনো এক নাই নিশ্চয় গতিকে প্ৰসংগটো যথেষ্ট স্পৰ্শকাতৰ আকৌ কৈছোঁ যেতিয়া দল সংগঠনে কয় সদৌ অসম ছাত্ৰ সন্থাই কয় অসমৰ ৰাইজে কয় বিষয়টো হয়তো সিমান গুৰুত্ব সহকাৰে চৰকাৰী পক্ষই নলয় কিন্তু ন্যায়ালয়ে যেতিয়া কয় যথেষ্ট গুৰুত্ব থাকিব বিষয়টোৰ সময় হৈছে বিৰতিৰ পিছত উভতি আহিম এই গুৰুত্বপূৰ্ণ বিষয়টোলৈ উভতি আহিছোঁ বিৰতিৰ পিছত দ্য বাৰ্ণিং টপিকলৈ তুলাৰাম গগৈ ডাঙৰীয়াৰ ওচৰত আহিব বিচাৰিছোঁ মই প্ৰথমতে ক'ব বিচাৰিছোঁ যে গোটেই কেছটোত আছুত যেতিয়া কাৰ্যনিৰ্বাহ কৰিছিল গগৈ ডাঙৰীয়াই তেতিয়াই পিটিশ্যনত আছিল আজিও কেছটো তুলাৰাম গগৈ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া যদি মই ভুল নহয় যিটো এটা কেছ চলিছিল যে তুলাৰাম গগৈ বনাম ভাৰত চৰকাৰ কেছটো চলি আছে গতিকে মই ব্যক্তিগতভাৱে দুজন তুলাৰাম গগৈ আছে এজন ব্যক্তিগতভাৱে যিয়ে নদীবান্ধৰ বিৰুদ্ধে লাগি আছে যিয়ে প্ৰতিটো কেছৰ ডেটত হিয়াৰিঙত উপস্থিত থাকে যিমানেই তথ্য লাগে নিজৰ এডভকেটৰ সৈতে কথা পাতি তেওঁ সহায় কৰে ইয়াৰ বিৰুদ্ধে যাতে ই বন্ধ হয় যাতে ইয়াক মিনিমাইজ কৰিব পৰা যায় সেইগৰাকী এগৰ তুলাৰাম গগৈ আছে আৰু অসম গণ পৰিষদৰ মুখপাত্ৰ আছে তুলাৰাম গগৈ ডাঙৰীয়া কিন্তু মই প্ৰথমতে ব্যক্তিগত তুলাৰাম গগৈ ডাঙৰীয়াক সুধিব বিচাৰিছোঁ ডেফিনেটলি আপুনি যিহেতু দলত আছে সেই দায়িত্ব সাৰিব নোৱাৰে আৰু আমি সাৰিব নিদিওঁ ব্যক্তিগতভাৱে আপোনাক সুধিছোঁ গোটেই গোচৰটোৰ যিটো পৰিস্থিতি শেষৰ যিটো হিয়াৰিং হ'ল আপুনি যিহেতু উপস্থিত আছিল আপুনি কি মন্তব্য কৰিব কেন্দ্ৰীয় চৰকাৰৰ সমগ্ৰ দৃষ্টিভংগী আৰু ন্যায়ালয়ৰ দৃষ্টিভংগী শেহতীয়া যিটো হিয়াৰিং হৈছিল গগৈ ডাঙৰীয়া না কালি যেটো শুনানি হৈ গ'ল ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত আমি নিজে উপস্থিত আছিলোঁ মই মোৰ কথাখিনি কোৱাৰ আগতে মই ধন্যবাদ দিব লাগিব আমাৰ অসমবাসীৰ হৈ যিজন অধিবক্তাই সবল যুক্তি আগবঢ়াইছিল প্ৰায় 1.5 ঘণ্টা সময় যিয়ে যুক্তি আগবঢ়াইছিল ঋত্বিক দত্ত তেখেতক ধন্যবাদ দিবই লাগিব তেখেতক চেলুট দিব লাগিব আৰু এটা কথা অসমবাসীৰ ৰাইজক কোৱা ভাল ঋত্বিক দত্তৰ ইয়াত জন্ম স্কুলিং ইয়াত আছিল তেখেতৰ দেউতাক অসমৰ নগাঁও জিলাৰ ডিচি আছিল অসম আন্দোলনৰ সময় গতিকে অসমৰ প্ৰতি পুৰা তেওঁ সদিচ্ছা আছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় উপদেষ্টা সভাপতি সাধাৰণ সম্পাদক শিক্ষাবিদ বসন্ত ডেকা আছে সকলোৱে তাত গৈ উপস্থিত আছিল তেওঁলোক সকলোলৈ ধন্যবাদ দিছোঁ আৰু ন্যায়ালয়ে কালি অতি স্পষ্টভাৱে বৃহৎ নদীবান্ধৰ অপকাৰিতা কথাবিলাক এডভোকেটৰ পৰা শুনি তেওঁলোকে অতি ন্যায়ালয়ে জাষ্টিছে বিচাৰপতিয়ে অতি স্পষ্টভাৱে অসমৰ ৰাইজৰ আশংকাটো তেওঁলোকে প্ৰতিফলিত কৰিছে তেওঁলোকৰ মুখত এইটো অতি ভাল লগা কথা হৈছে কালি অতি সুখী হৈছোঁ আমি আৰু তেওঁলোকে কৈছে দে আৰ অলছ' ইণ্ডিয়ান তেওঁলোকো ভাৰতীয় তেওঁলোকৰ ওপৰত তেওঁলোকৰ আশংকাক আমি ভৰিয়ে মোহাৰি তেওঁলোকৰ ওপৰত তেওঁলোকক বলডজ কৰি পেলাই আমি কাম কৰাটো উচিত নহ'ব এইটো কৰাটো অনুচিত আৰু কৰিব নোৱাৰিব তেনেকৈও কৈছে আৰু মানে তেওঁলোকে বিভিন্ন এই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সম্পৰ্কত যে 9খন কমিটি হ'ল এতিয়ালৈকে ইয়াত এক্সপাৰ্ট কমিটিয়ে 9খন হ'ল ভাৰত চৰকাৰে বনোৱা কমিটি আছে তাত অসম চৰকাৰে বনোৱা কমিটিও আছে গতিকে NSPCক তেওঁলোকে ধৰিছে আপোনালোকৰ যে 9খন কমিটি হ'ল ইউ হেভ ডান ছামথিং ৰং গতিকে 9খন কমিটি নহ'লে কিয় হৈছে গতিকে এইটো মানুহৰ আশংকাবিলাক তোমালোকে দূৰ কৰি পেলাই কাম কৰিবলৈ আগবাঢ়ি যোৱাচোন হুৰমুৰ কিয় কৰা হুৰমুৰ নকৰিবা এইবিলাক অতি স্পষ্টভাৱে কৈছে গতিকে আমি ন্যায়ালয়ৰ কালি সিদ্ধান্তটোত আমি নিতান্ত আমি আদৰণীয় আমি উৎফুল্লিত আমি আনন্দিত হৈছোঁ আৰু এইখিনিতে মই
এটা আজি কথাখিনি মই বিশেষকৈ মোৰ বৃহৎ নদী বান্ধৰ বিৰুদ্ধে যিহেতু বহুদিনৰ পৰা আমি সদৌ অসম ছাত্ৰ সন্থা থকাৰ পৰা আমি আন্দোলনো কৰিছোঁ মই আজি মোৰ কথাখিনি বিশেষ মই নিজৰ কথা বহুত ক'লোঁ আগতে আজি তথ্যভিত্তিক কেইটামান কথা কওঁ মই এখন আপোনালোকক ফটো দেখাব বিচাৰিছোঁ এখন ৱেবকছ ইণ্ডিয়াই অধ্যয়ন কৰি পেলাই এই দিবাং চিয়াং আৰু লোহিত নদী এই তিনিওখন নদী দিবাং মাল্টিপাৰ্পাছ প্ৰজেক্ট চিয়াং প্ৰজেক্ট আৰু ডেমৱে লোৱাৰ প্ৰজেক্ট একেলগতে কমিশ্যন হ'লে অসমত কি ইম্পেক্ট হ'ব ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কখন কেনেকৈ শেষ হৈ যাব এইটো আমি কোৱা কথা নহয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আণ্ডাৰটেকিং এটা সংস্থা ৱেবকছে এইটো অধ্যয়ন কৰি পেলাই এখন প্ৰতিবেদন প্ৰকাশ পাইছিল ইয়াত দিছে আৰু এইটো আজিও যদি এতিয়াও আপোনালোকে চায় অৰুণাচল প্ৰদেশ ষ্টেট পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ ৱেবছাইটত আপোনালোকে পাব এইটো মই অৰুণাচল প্ৰদেশ ষ্টেট পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰা এইটো ফটো ইয়াত মই এটা আপোনালোকক পঢ়ি দিব বিচাৰিছোঁ তলৰ কথাখিনি ইয়াত তলত লিখিছে একৰ্ডিং টু অফিচিয়েল downstream impact assessment studies simultaneous operation of the proposed lowermost dams on Luhit, Dibang and Siang river will cause relatively uniform flow of around so and so cubic the tri-junction at Dibru Soikhwa National Park in January to fluctuate between 666 cubic and 7,610 cubic তালৈকে fluctuate হ'ব গতিকে on daily basis this would be a death sentence on the ecosystem of Dibru Soikhwa creating 3 or 4 meters high flood এই জানুৱাৰী মাহত মানে মৃত্যুদণ্ড ঘোষণা কৰে জানুৱাৰী মাহত ডিব্ৰু চৈখোৱাত একেলগতে যদি এই তিনিখন নদী ডেম কমিশ্যন কৰা হয় ডিব্ৰু চৈখোৱা জানুৱাৰী মাহতো 3-4 মিটাৰলৈকে পানী ডেইলি ফ্লাক্সুৱেট হৈ থাকিব নিশ্চয় গতিকে কেনেকৈ আমাৰ ইক'চিষ্টেমটো বাচিব এতিয়া কিছুমানে কয় বানপানী হ'ব বানপানীটোতো এতিয়া হৈ থকা কথা নহয় প্ৰাক ঐতিহাসিক যুগৰ পৰা ইয়াত এই আমাৰ কামৰূপৰ আমাৰ এই অসম প্ৰদেশত বানপানী হৈছে গতিকে বানপানী হ'ব কিন্তু বানপানীটো কেনেকৈ আমি মিটিগেট কৰিব পাৰোঁ কেনেকৈ মিটিগেশ্যন কৰিব পাৰোঁ সেইটো ছিষ্টেম কৰিবলৈ এতিয়া কোনোবাই কয় নদী বান্ধটো কৰিলেহে আমাৰ বানপানী ৰক্ষা হ'ব ঠিক আছে মানি ল'লোঁ নদী বান্ধ কৰি বানপানী সুৰক্ষা কৰিব নদী বান্ধে বানপানীটো সুৰক্ষা কৰিলে নদী বান্ধৰ সমস্যাটো শেষ নহয় কোনোবাই কয় নদী বান্ধ নাভাগে ঠিক আছে নদী বান্ধ নাভাগে কুৰিচুৱা আৰু ৰঙা নদীটো ভগা নাই কিন্তু কুৰিচুৱা আৰু ৰঙা নদী ডেমটো ছেভ কৰিবৰ কাৰণে বাৰিষা যেতিয়া পানী এৰি দিব লাগিব কুৰিচুৱা 60 মেগাৱাটৰ পানী এৰি দিওঁতে যিটো অৱস্থা ৰঙা নদী 405 মেগাৱাটৰ 60 মেগাৱাট এক্সেক্টলি মই নেকিবোৰ জামান নকৰে মই অসমৰ ৰাজ্য কৈছো 2000 মেগাৱাটৰ নদী বান্ধৰ পানী যদি এৰি দিবলগীয়া হয় দিবাঙৰ 2880 মেগাৱাটৰ যদি এৰি দিবলগীয়া হয় চিয়াঙৰ 1000 মেগাৱাটৰ যদি নিশ্চয় মই আকৌ এই মুহূৰ্তত মই নেকিবোৰ জামান ডাঙৰীয়া ওচৰলৈ আহিম কিন্তু মই এটা বিষয় ক'ব বিচাৰিছোঁ 60 মেগাৱাট ভূটানে যেতিয়া এতিয়া বিশেষকৈ হাজো পাঠশালা বজালি যিসকল অঞ্চলৰ লোকসকলে যদি তেওঁলোকৰ কাৰেণ্ট আছে যদি এই অনুষ্ঠান চাই আছে প্ৰায় অঞ্চলে জলমগ্ন তেওঁলোকে যদি এই অনুষ্ঠান চাই আছে তেওঁলোকৰ বাবে মই সৰল ভাষাত ক'ব বিচাৰিছোঁ যে 60 মেগাৱাট শক্তি সম্পন্ন এটা জলবিদ্যুৎ প্ৰকল্পই এই প্ৰলয়ৰ সৃষ্টি কৰিছে 2000 মেগাৱাট আৰু কিমান গুণ প্ৰলয়ৰ সৃষ্টি কৰিব নিজেই ভাবক গতিকে এই প্ৰসংগটো নেকিবোৰ জামান ডাঙৰীয়া খুব বিষয়টো 60 মেগাৱাট মানে আপোনাৰ এই অৱস্থাৰ সৃষ্টি কৰিছে 2000 আপুনি মন কৰক যে এটা প্ৰলয়ংকাৰী বানপানী ইতিমধ্যে সমগ্ৰ অসমক বিশেষ কৰি থৈ গৈছে আপুনি কাজিৰঙাৰ অৱস্থা দেখিছে কিমান জীৱকুলৰ তাৰ মৃত্যু হ'ল কিমান জীৱকুলৰ কি অৱস্থা হ'ল কিমান খালে বা গাড়ী দুৰ্ঘটনাত মৃত্যু হ'ল তাৰ লগে লগে মানুহৰ অৱস্থা আপুনি বন্যাদ্যৰ অৱস্থা দেখিছে সদায় আমি সংবাদ মাধ্যমত দেখি আহিছোঁ যে চৰকাৰৰ পিনৰ পৰা কোনো ধৰণৰ সাহায্য তেনেকৈ পোৱা নাই বুলি তেওঁলোকৰ অভিযোগ আমি যিবিলাক সংবাদ মাধ্যমত পাইছোঁ আৰু কিছুমান ঠাইত বিভাগীয়ভাৱে এতিয়া দমকলটো বৰপেটা দমকল দেখিছে আপুনি কি অৱস্থা কৰিলে তো ত্ৰিপাল দিবলৈ গৈ কি অৱস্থা কৰিছে দেখিছে চৰকাৰীভাৱে কিন্তু অতি আনন্দৰ কথা অসমৰ মানুহবিলাক এনেকুৱা আৱেগিক আৰু ইমান অন্তৰ আছে যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন দল সংগঠন সংবাদ মাধ্যমে যেনেধৰণে এই বানপানীৰ সময়ত সহযোগ আগবঢ়াইছে বম্বেৰ আপোনাৰ ফিল্ম ষ্টাৰেও সহযোগ আগবঢ়াইছে বা বিভিন্ন ৰাজ্যৰ পৰা সহযোগ আহিছে এই সহযোগ যেনেধৰণে আহিছে কিন্তু তাতকৈ আমি কেন্দ্ৰ চৰকাৰৰ পৰা সহযোগটো বেছি ধৰণে পাব লাগিছিল আজি আপুনি স্পষ্টভাৱে যিটো কথা ক'লে দ্বিতীয় বানপানী যিটো আহিছে নামনি অসমৰ আপুনি বৰপেটাৰ পৰা পাঠশালা আপুনি ইপিনে নলবাৰী অঞ্চল ইতিমধ্যে ডুবি গৈছে গতিকে এই ডুবি যোৱা অঞ্চলসমূহ দ্বিতীয় বানটো হৈছে ভূটানৰ পানী এৰি দিয়া যিটো প্ৰশ্ন আপুনি কৈছে যে 60 মেগাৱাটতে এই অৱস্থা কাইলৈকে যিটো
কংগ্ৰেছৰ দিনত এটা বিগ ডেম এটা বনাইছিলে কিন্তু সেইটো উদ্বোধন কৰিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেই বিগ ডেমটো যেতিয়া আৰম্ভ কৰিব তাৰ পৰা পানী এৰিবলগীয়া হয় 2000 মেগাৱাটৰ অসমৰ অকল নামনি অসম নহয় এই সমগ্ৰ অসমৰ বিভিন্ন অঞ্চলত ব্যাপক ক্ষতিগ্ৰস্ত হ'ব এতিয়া এই বানপানী যোৱাৰ পিছতে ইয়াৰ পিছত আহিব আপোনাৰ দুৰ্যোগ কিছুমান আহিব ইয়াত খেতি বাতিবিলাক নিশেষ হৈ গ'ল ইয়াত অৱস্থাটো চাৰিওপিনে মথাউৰি ভাঙিছে ৰাস্তা ঘাট ভাঙিছে মানুহৰ খোৱা অন্ন বস্ত্ৰৰ অভাৱ হৈছে চিকিৎসাৰ ব্যৱস্থা নাই আজি চিকিৎসাৰ ব্যৱস্থা আপুনি দেখিবলৈ পোৱা নাই গতিকে ইয়াৰ পিছত যিটো এটা শংকা হ'ব আমি খুব আশা কৰিছিলোঁ যে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত নমানি ব্ৰহ্মপুত্ৰ নমানি বৰাক ইয়াত অনুষ্ঠিত কৰিছিল বহু লক্ষ টকা খৰচ কৰি তাৰপিছতে কোৱা হৈছিল যে ব্ৰহ্মপুত্ৰটো খনন কৰা হ'ব তাৰপিছতে কোৱা হৈছিল নীতিন গাডকাৰী আহি কৈছিল যে দুইপেৰে এক্সপ্ৰেছ হাইৱে হ'ব কিন্তু এই খননো নহ'ল বা যিটো এক্সপ্ৰেছ হাইৱে গোৱা কথা আছিল সেইখিনিও কিন্তু বৰ্তমানলৈ টুইন টাৱাৰ নহ'ল এনেকুৱা বহুতে হোৱা নাই আজি সুভাষ দত্ত ডাঙৰীয়াই কৈছে কেইটামান কথা যে আমি আজি কাগজ কলৰ অৱস্থা কি দেখা পাইছোঁ আমি আকৌ বিৰোধিতা নহয় যিবিলাক গঠনমূলক কাম কৰিব চৰকাৰে দলে আমি সমৰ্থন সদায় কৰি আহিছোঁ কিন্তু এনেকুৱা হৈছে যে গঠনমূলক কামখিনি কোৱাৰ মানে যিটো আমি নাগৰিক হিচাপে আমাৰ প্ৰাপ্য কথা কোৱাৰ লগে লগে যেন আমি বিৰোধী আসনতে বহিছোঁ এই ধৰণৰ মানসিকতাটো কাৰণ এটা সময়ত কংগ্ৰেছে আমাক কৈছিল বিজেপি আজি বিজেপি বহু মানুহে ভাবে আমি কংগ্ৰেছৰ সমৰ্থক নেকি গতিকে আমাৰ এনেকুৱা এটা অৱস্থা হৈছে যে আমি কথাবিলাক ক'লে কোনোবা দলৰ কাৰণ চৰকাৰৰ বিৰুদ্ধে কৈছোঁ বিজেপিৰ বিৰুদ্ধে নহয় চৰকাৰৰ দায়িত্ব তেওঁলোক আমাৰ অভিভাৱক যে আজি ধৰি লওক কাগজ কল দুটা বন্ধ হৈ কি অৱস্থা হৈছে সেই কাগজ কল দুটা খুলি দিম বুলিতো বহুত প্ৰতিশ্ৰুতি আছিল আজি তৈল ক্ষেত্ৰৰ কথা কৈছে ভাল পাইছোঁ কিন্তু তৈল ক্ষেত্ৰসমূহটোৰ ব্যক্তিগতকৰণ কৰিবলৈ আৰম্ভ হৈছে আজি এয়াৰপৰ্টৰ কথা কোৱা হৈছে এয়াৰপৰ্ট ব্যক্তিগতকৰণ কৰিবলগীয়া হৈছে আমাৰ এটা বিশেষ ৰাজ্যৰ মৰ্যাদা আছিল যিটো মৰ্যাদা ইয়াৰ পৰা ইতিমধ্যে প্ৰত্যাহাৰ কৰিছে গতিকে এনেকুৱা ধৰণৰ কথাবিলাকে আগন্তুক দিনত আমাৰ অসমৰ কাৰণে যথেষ্ট ক্ষতিকাৰক হ'ব এইটো মানে চৰকাৰখনৰ দায়িত্ব আমাৰ অভিভাৱক আমি নকয় এইটো সুভাষ দত্ত দলৰ প্ৰতিনিধি আমি দলৰ প্ৰতিনিধিৰ জৰিয়তে আমি চৰকাৰক জনাব বিচাৰিছোঁ তেওঁলোক আমাৰ চৰকাৰ তেওঁলোক মানে বিজেপি দলৰ চৰকাৰ বিজেপিৰ সদস্যৰ চৰকাৰ নহয় এই চৰকাৰখন অসমৰ ৰাইজৰ চৰকাৰ অসমৰ ৰাইজে যিখিনি অনুভৱ কৰিব পাৰিব সেই বা যিখিনি সমস্যা পাব এই সমস্যা নিশ্চয় ইয়াত তেওঁলোকে দাঙি ধৰিব আৰু এই সমস্যাসমূহ আমি দাঙি ধৰিছোঁ ইয়াত কিন্তু শত্ৰুপক্ষ বা বিৰোধী পক্ষ বুলি ধৰিব নিশ্চয় বিৰতিৰ সময় হৈছে তাৰপিছত মই সুভাষ দত্ত ডাঙৰীয়াৰ ওচৰলৈও আহিম গতিকে এটা কথা স্পষ্ট তুলাৰাম গগৈ ডাঙৰীয়া যিটো তথ্যত প্ৰকাশ পাইছে যে 60 যদি আপুনি মেগাৱাট সম্পন্ন শক্তি সম্পন্ন নদী বান্ধে অৱস্থাৰ সৃষ্টি কৰিছে 2000 কি কৰিব আকৌ কৈছোঁ নদী বান্ধ বা প্ৰাকৃতিক দুৰ্যোগ বা মানুহে সৃষ্টি কৰা দুৰ্যোগ যেতিয়া আহে কিন্তু ৰাম আৰু ৰহিমৰ ঘৰত নক কৰি নাহে যিটো ৰামৰ ঘৰ নাযাওঁ এইটো ৰহিমৰ ঘৰ নাযাওঁ ৰাম ৰহিম চবৰে ঘৰত আহিব সপোন সকলোৰে ভাঙিব বিৰতিৰ পিছত উভতি আহিছোঁ বিৰতিৰ পিছত আমি কথা পাতি আছোঁ সামগ্ৰিক অসমৰ পৰিস্থিতি আৰু বিশেষকৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে যিদৰে ক'বলৈ বাধ্য হ'ল যে অসমৰ মানুহৰ কথাও ভাবক অসমৰ মানুহক আপোনালোকে আন্ধাৰত ৰাখি কাম কৰিব নালাগে বুলি কেন্দ্ৰীয় চৰকাৰক যেতিয়া ক'লে আকৌ সেই একে প্ৰশ্ন উত্থাপিত হ'ল যিটো সদৌ অসম ছাত্ৰ সন্থাই বাৰে বাৰে কৰে যে ইজ দিয়াৰ ইণ্ডিয়া বিয়ণ্ড কলকাতা অৰ্থাৎ কলকাতাৰ পিছতো ভাৰতবৰ্ষ আছে নেকি মই সুভাষ দত্ত ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ যিমান চেঞ্চিটিভলি সংবেদনশীলতাৰে গোটেই বিষয়টো চৰকাৰে গ্ৰহণ কৰিব লাগিছিল আপুনি ভাবেনে যে সিমান সংবেদনশীলতাৰ গ্ৰহণ কৰিছে আৰু এটা সৰু প্ৰশ্ন মই এই মুহূৰ্তত কৰিব বিচাৰিছোঁ ধৰি লোৱা হ'ল যদি কেছকেইটা নহ'লহেঁতেন ধৰি লোৱা হ'ল তুলাৰাম গগৈ ডাঙৰীয়া পৃথিৱীত নাই ধৰি লোৱা হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ অস্তিত্ব নাই তেতিয়াতো এই নদী বান্ধসমূহ এই পৰ্যায়ত গুচি গ'ল হয় অৰ্থাৎ ইয়াৰ পৰা বুজা যায় যে সংবেদনশীলতা বা অসমৰ প্ৰতি যিটো মৰম মই আকৌ কৈছোঁ এতিয়া বাধ্যত পৰি শুনিছে নিজাববীয়াকৈ কিয় গোচৰ কিয় তৰিবলগীয়া হয় কাৰণ বিজেপিৰতো অসম গোটেই আপোন বুলি কোৱা হয় নৰেন্দ্ৰ মোদী অষ্টলক্ষ্মী বুলি কোৱা হয় সুভাষ দত্ত ডাঙৰীয়া চাওক প্ৰথমতে মই এটা কথা কৈ লৈছোঁ আজি ইয়াত যিসকল আছে এইসকলৰ ভিতৰত আটাইতকৈ যদি বানপানীয়ে ক্ষতিগ্ৰস্ত কৰা যদি কোনোবা ব্যক্তি বহি আছে সেইজন হৈছে মই কাৰণ মই জন্ম হোৱাৰ দিনাখনৰ পৰা মোৰ গাঁৱত বানপানী হয় মোৰ ঘৰত বানপানী হয় আৰু এইবাৰো মোৰ গাঁৱৰ ঘৰখনত এককাল পানী হৈছে আৰু আজি ইয়ালৈ অহাৰ আগতে যোৱা পৰহিলৈকে মই বানবিধ্বস্ত ৰাইজৰ মাজতে আছোঁ বা বানপানীতে আছোঁ আৰু বানপানী সাংঘাতিকভাৱে ক্ষতিগ্ৰস্ত কৰা গাঁওখনেই হৈছে মোৰ নিজৰ গাঁওখন এতিয়া বানবিধ্বস্ত ৰাইজৰ যিটো মৰ্মবেদনা সেইটো মোতকৈ ভালকৈ হয়তো উপলব্ধি কৰাৰ সুযোগটো হয়তো বহুতে পোৱা নাই আৰু যিটো মানে মই উপলব্ধি কৰোঁ যে বানপানী হ'লে মানুহৰ কিমান কি হ'ব পাৰে
এতিয়া এই কথাটো আজি আমি চাব লাগিব যে ৰাজ্যখনৰ এই বৰ্তমানৰ যিটো আমাৰ তুলাৰাম গগৈ ডাঙৰীয়াৰ গোচৰটোৰ যিটো শেহতীয়া যিটো স্থিতি, শেহতীয়া স্থিতিটোৰ সম্পৰ্কত আজি মই এটা কথাই উপলব্ধি কৰোঁ যে ন্যায়ালয়ে যিটো ৰায় দিব সেইমতেই মানে সেইটোৱে ফাইনেল হ'ব, সেইটো মতে আগবাঢ়ি যাব লাগিব। আৰু আপুনি যিটো কথা কৈছে যে সহৃদয়তাৰে বিবেচনা কৰিছে নে নাই, এই কথাটো মই এটা কথাই মই আপোনাক আন্তৰিকতাৰে ক'ব বিচাৰিছোঁ, সেইটো হ'ল ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে আন্তৰিকতাৰে বিষয়টো গ্ৰহণ নকৰা হ'লে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত যি আমাৰ ২৬টা বিভিন্ন জনগোষ্ঠীয় বা জাতীয় সংগঠন, তেখেতসকলৰ লগত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰথমখন চৰকাৰ হোৱাৰ পিছত এই আলোচনাটো নহ'লহেঁতেন। আৰু সৌভাগ্যক্ৰমে সেই আলোচনাটো য'ত হৈছিল নতুন দিল্লীৰ, সেই আলোচনাৰ দিনাখনো মই উপস্থিত আছিলোঁ তাত। আৰু তাত কি আলোচনা হৈছিল, বিশেষকৈ ডক্টৰ সমজল ভট্টাচাৰ্য ডাঙৰীয়াৰ নেতৃত্বত আৰু ইফালে অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত এটা বেলেগ এটা গোট। আৰু সেই সিদ্ধান্ত মৰ্মে যিটো হৈছিল যে দুজন বিশেষজ্ঞ ৰাজ্য চৰকাৰৰ অসমৰ ফালৰ পৰা আৰু দুজন চৰকাৰৰ ফালৰ পৰা, আৰু তেখেতসকলে ষ্টাডি কৰি প্ৰতিবেদন দিব, সেই প্ৰতিবেদনৰ ওপৰতে ইয়াৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। কিন্তু প্ৰতিবেদন কিখনৰ ক্ষেত্ৰত যেতিয়া মতানৈক্যটো আহিলে, মতানৈক্য অহাৰ লগে লগে বিষয়টো যিহেতু নেকি ন্যায়ালয়লৈ গ'ল, গতিকে আমি ন্যায়ালয়ৰ যিটো ৰায় সেইটো আমি মানিব লাগিব। গতিকে আমি আজিৰ তাৰিখত বিশেষজ্ঞ যি আপোনালোকৰ ফালৰ পৰা দিয়া হৈছিল, সেই বিশেষজ্ঞটো এক প্ৰকাৰ নৎসাত কৰিছে। চাওক, এতিয়া কথাটো হৈছে যে এতিয়া বিশেষজ্ঞৰ সম্পৰ্কত মত প্ৰকাশ কৰাৰ যোগ্যতাটো মোৰ নাই, কাৰণ যিসকল বিশেষজ্ঞৰ কথা কৈ থকা হৈছে সেই বিশেষজ্ঞসকলৰ যিখিনি কথা সমজলদাই বিশেষকৈ যিখিনি কথা ক'লে, এই কথাখিনি এতিয়া ন্যায়ালয়ত আহিছে আৰু ন্যায়ালয়ে নিশ্চিতভাৱে এই ক্ষেত্ৰত এটা ডাইৰেকশ্যন দিব আৰু সেই ডাইৰেকশ্যনৰ মতে নেক্সট ষ্টেপ আৰম্ভ হ'ব। এতিয়া প্ৰশ্নটো হৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে বিশেষকৈ বানপানী, গৰাখহনীয়া বা এই গোটেই বিষয়খিনিত কেনেধৰণে গুৰুত্ব দিছে, এই কথা বতৰাখিনি আহিছে। আজি যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষৰ চৰকাৰে বা মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰ বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো ইনিচিয়েটিভ, এই ইনিচিয়েটিভৰ পিছতে আজি আপোনালোকে চাওক যে নীতি আয়োগৰ উপাধ্যক্ষৰ নেতৃত্বত যিটো আমাৰ নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট অথৰিটি গঠন কৰা হৈছে, এইটো বিশেষকৈ নেশ্যনেল প্ৰায়ৰিটি হিচাপে আজি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ এই বানপানী আৰু গৰাখহনীয়া গোটেই বিষয়টো বিতংভাৱে ইয়াত অধ্যয়ন কৰি ভৱিষ্যতে ৰাজ্যকেইখনত বা আমাৰ এই অঞ্চলটোত এই যিটো বিভীষিকা, এই বিভীষিকাটো কেনেকৈ প্ৰতিহত কৰিব এই সম্পৰ্কে নিশ্চিতভাৱে চৰকাৰ আগবাঢ়িব। আৰু আজি যদি আমি কওঁ, এই ঠাইত যদি থাকি যদি আমি কওঁ যে আজি চৰকাৰখনে আন্তৰিকতাৰ কথাখিনি গ্ৰহণ কৰা নাই, এইটো আমি ভুল কোৱা হ'ব। এইকাৰণে ভুল কোৱা হ'ব কাৰণ ভাৰতবৰ্ষৰ চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ইচ্ছা কৰা হ'লে আমাৰ নামনি সোৱণশিৰি প্ৰকল্পটোৰ কাম জোৰ জবৰদস্তি আৰম্ভ কৰিব পাৰিলেহেঁতেন, কিন্তু এইটো কৰা নাই। বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থা বা আমাৰ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহৰ নেতৃত্ব বা অসমৰ ৰাইজৰ যিটো আগ্ৰহ, সেই আগ্ৰহ অনুসৰি কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্তটোলৈকে আজি তাৰিখলৈকে বাট চাই আছে। গতিকে মই ভাবোঁ যে গণতন্ত্ৰত ৰাইজে ৰজা, ৰাইজে যেনেকৈ ধৰণে বিচাৰে চৰকাৰে তেনেকৈ ধৰণেই নিশ্চয় মানে কাৰ্য পৰিচালনা কৰিব আৰু তেনেকৈ ধৰণে আগবাঢ়িব। এতিয়া মই একেবাৰে বেছি সময় নলওঁ। আজি চাওক, কিছুমান কাম খুব সহজতে কৰাটো সম্ভৱ নহয়। নিকিবদাই যেনেকৈ ধৰণে কৈছে যে এক্সপ্ৰেছ হাইৱেটো হোৱা নাই। আজি চাওক যে ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰিবৰ কাৰণে যিটো আমাৰ টেকনিকেল যিটো ষ্টাডি, এই ষ্টাডিটোৰ কাৰণে আমাক সময় লাগিব। তাৰ টেকনো ফিজিবিলিটি ৰিপৰ্ট, এই ৰিপৰ্ট অহাৰ পিছত এই সম্পৰ্কে সিদ্ধান্ত ল'বলৈ এটা সময় লাগে, নিৰ্দিষ্ট সময় লাগে। আজি যিকোনো কাম, আজি ব্ৰহ্মপুত্ৰৰ খনন বা এই ধৰণৰ যিখিনি কথা বতৰা আহিছে, মানে এটা পৰিকল্পনাৰ প্ৰয়োজন, ডেফিনেটলি অলপ সময় লাগিব। গতিকে এই সময়খিনি খুব কম সময়ৰ ভিতৰত এইখিনি মানে কৰাটো সম্ভৱ নহয়। আৰু এটা কথা দাদাই ক'লে যে কৰ্মচাৰীসকলে চোৰাংকৈ মানে কিছুমান বিশেষকৈ ফ্লাড মানে ৰিলিফ মানে কৰ্মচাৰীসকলে হেৰি কৰিছে বুলি কৈছে। আজিৰ তাৰিখলৈকে কিন্তু আমি বিভিন্ন বান বিধ্বস্ত এলেকাততো মইতো ঘূৰি আছোঁ। মইতো মাজুলী আপোনাৰ ধোৰাং চাপৰিৰ পৰা আৰম্ভ কৰি একদম একেবাৰে য'ত মানুহ নাযায়, একেবাৰে মানে যিটো কেৰকেৰ বুলি যিটো জেগা, মই কেৰকেৰৰ পৰা গৈ আহিছোঁ, য'ত কোনো মানুহ যোৱা নাই। গতিকে তেনেকুৱা জেগাটো কিন্তু আমাৰ চৰকাৰৰ কৰ্মচাৰীসকলে কিন্তু নিষ্ঠা সাহায্য পৰ্যাপ্ত বিতৰণ কৰিছে। সংবাদ মাধ্যমত পাইছোঁ স্পেচিফিক যদি তেনেকুৱা কিবা অভিযোগ আপোনাৰ হাতত কিবা কাৰণত আহে, আপুনি জাষ্ট সংবাদ মাধ্যমতো ওলাই আছে, তাৰ ওপৰত স্পেচিফিক যদি কিবা অভিযোগ ডক্টৰ সমুজ্জ্বল কুমাৰ দুটা প্ৰসংগ আপোনাৰ প্ৰতিক্ৰিয়া দিব। মই দুটা প্ৰসংগ, এটা কোৱা হৈছে দত্ত ডাঙৰীয়াৰ ফালৰ পৰা ৱাটাৰ মেনেজমেণ্ট অথৰিটি, গতিকে এইটো এটা চলিউশ্যন হ'ব পাৰে নেকি। দ্বিতীয় প্ৰসংগ কৈছে যে বিজেপি চৰকাৰে ইচ্ছা কৰাহেঁতেন জোৰ জবস্তিকে হ'লেও বনাই দিব পাৰিলেহেঁতেন নদীবান, কিন্তু যিহেতু মেটাৰটো ছাবজুডাইজ, গতিকে তেনে এটা বিষয়ত বিজেপিয়ে ইচ্ছা কৰিলেও জানো
বান্ধটো বনাব পাৰিব ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া? নাই নাই, মই চাব জুডিচ বুলি কোৱা নাই। সদৌ অসম ছাত্ৰ সন্থাৰ লগত আলোচনা মৰ্মে সেইটো আপুনি কোৱা নাই কথা ক'ব খুজিছোঁ। হয় ভট্টাচাৰ্য ডাঙৰীয়া, মই দুটা কথা ক'ব খুজিছোঁ, মোক 2 মিনিট সময় দিব। এটা হ'ল যে বান খহনীয়া, এটা হ'ল বৃহৎ নদী বান্ধ। দুটা কথা কিন্তু বেলেগ বেলেগ, অলপ সম্পৰ্ক থাকিলেও বেলেগ বেলেগ। আমি এটা কথা মই প্ৰথম কৈ থওঁ যে সদৌ অসম ছাত্ৰ সন্থা আমি উন্নয়ন বিৰোধী নহয়। উন্নয়নৰ কাৰণে বিদ্যুৎ লাগে, সেই কথা আমি বুজি পাওঁ। কিন্তু যিটো বৃহৎ নদী বান্ধে আমাৰ খিলঞ্জীয়া মানুহৰ, আমাৰ অসমৰ সভ্যতা সংস্কৃতি পৰিচয় জীৱন সম্পত্তি নিশেষ কৰিব, সেই বৃহৎ নদী বান্ধে আমি বিৰোধী। গতিকে এই কথা মই আপোনাক স্পষ্টকৈ কৈ থলোঁ। দ্বিতীয় কথাটো হ'ল যে কালিৰ আমি সেউজ ন্যায়াধিকৰণৰ আমি এটা বক্তব্য তোলে বৰ উৎফুল্লিত হৈ থাকিবও নালাগে, কাৰণ সেইটো হ'লে এটা স্পেচিফিক কথালৈ লোৱাৰ সোৱণশিৰিৰ প্ৰজেক্ট লৈ পেলাই এটা বিষয়। কিন্তু সুভাষ দত্ত ডাঙৰীয়াই কৈছে, তেখেত আলোচনাত আছিল, আমাৰ অসমৰ বিশেষজ্ঞ কমিটি বা IIT গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় এক্সপাৰ্টসকলে কোৱা কথাটো, এক্সপাৰ্টে কোৱা কথা মানে চৰকাৰে ভাল পোৱা কথা নকোৱাৰ কাৰণে কংগ্ৰেছ দলেও ভাল, চৰকাৰেও ভাল নাপায়, বিজেপি দলৰ চৰকাৰেও ভাল নাপায়। কিন্তু এক্সপাৰ্টে বিজ্ঞানসন্মত কথাই কয়, কাৰণ বিজ্ঞানৰ সত্যটো সকলোতে সত্য। এই কথাটো কিন্তু চৰকাৰসমূহে বুজি পোৱাটো উচিত। যেতিয়া এই মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ হ'ল, তেখেতে যিহেতু চৰকাৰ অহাৰ আগতে দলটোৱে যিহেতু বৃহৎ নদী বান্ধ বিৰোধিতা কৰি আছিল, প্ৰতিশ্ৰুতি দিছিল, যেতিয়া ত্ৰিপাক্ষিক আলোচনা হ'ল, এই ত্ৰিপাক্ষিক আলোচনাত 7টা সিদ্ধান্ত হৈছিল। এই সিদ্ধান্তকেইটা আমি কিন্তু পাহৰি গ'লে নহ'ব। প্ৰথম নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প লৈ চাৰিজন কেন্দ্ৰীয় চৰকাৰ, 4জন বিশেষজ্ঞ কমিটিৰ পৰা গৈ এটা বিশেষজ্ঞ কমিটি হ'ব, আৰু তেওঁলোকে গোটেই বিষয়টো ৰিপৰ্ট দিব। ৰিপৰ্টটো দিওঁতে তেওঁলোকৰ ঐক্যমত নহ'ল। দিল্লীৰ এক্সপাৰ্টৰ ৰিপৰ্ট এটা হ'ল, অসমৰ এক্সপাৰ্ট এটা হ'ল। কিয় দুটা হ'ল? সেই দুটা লৈ পেলাই অসম চৰকাৰে কেতিয়াবা অসমৰ বিশেষজ্ঞ কমিটিখনক মাতি দি সুধিছে নেকি যে কি কাৰণে বেলেগ হ'ল, বা অসমৰ স্বাৰ্থ কেনেকৈ বিঘ্নিত হ'ল, দিল্লীয়ে দিয়া ৰিপৰ্টটোৱে আমাক কেনেকৈ অপকাৰ কৰিব সুধিছে নেকি? মই জনাত আজিলৈকে সোধা নাই। আৰু এই দুটা এক্সপাৰ্ট ৰিপৰ্টৰ পিছত ন্যায়াধিকৰণলৈ যোৱাৰ কথা নাছিল। মই আহি আছোঁ। 7টা সিদ্ধান্তৰ প্ৰথম নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প, দ্বিতীয় হ'ল যে প্ৰস্তাৱিত 165টা যি দাম আছে, সেই বান্ধৰ পৰা অসমত পৰিব পৰা প্ৰভাৱ আৰু সামূহিক প্ৰভাৱ, ডাউনষ্ট্ৰীম ইম্পেক্ট ষ্টাডি আৰু কিউমুলেটিভ ডাউনষ্ট্ৰীম ইম্পেক্ট ষ্টাডি হ'ব 2। 3 নম্বৰ কথা, এখন নদী অৰুণাচলৰ পামলৈ বৈ গ'লে অসমৰ সেই নদীখনৰ পৰা অধিকাৰ কিমান, সেইটো নিৰ্ণায়ক হ'ব। 4 নম্বৰ কথা, যে ইতিমধ্যে যিখিনি বান্ধৰ প্ৰকল্প আগবাঢ়িছে, যেনে ডিবাং, যে চিয়াং, যে লোৱাৰ ডেমৱে, আমি ডিমাঙৰ কথা পাতিছোঁ, এতিয়া ডিব্ৰু চৈখোৱা কি হ'ব, লোৱাৰ ডেমৱে হ'লে পৰশুৰাম কুণ্ড আক্ৰান্ত হ'ব। গতিকে এইবিলাক বান্ধৰ পৰা যেতিয়ালৈকে ৰাইজৰ শুনানি নলয়, তেতিয়ালৈকে বান্ধৰ কাম বন্ধ থাকিব বুলি সিদ্ধান্ত হৈছিল। কিন্তু এতিয়া শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে তেওঁলোকে এনভাইৰনমেণ্টেল ক্লিয়াৰেঞ্চ দিছে। আনটো সিদ্ধান্ত যে ভূটান বা আন দেশত হ'বলগীয়া বান্ধসমূহৰ পৰা অসমত পৰিব পৰা প্ৰভাৱ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে উদ্যোগ ল'ব, যাতে চাইণ্টিফিক ষ্টাডি নোহোৱাকৈ বিষয়টো আগ নাবাঢ়ে। এইকেইটা হ'ল সিদ্ধান্ত। তাৰ লগত দুটা সিদ্ধান্ত, যে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাটো নেশ্যনেল প্ৰব্লেম হিচাপে ট্ৰিট কৰিবৰ কাৰণে কি ব্যৱস্থা ল'ব, সেই ট্ৰিট কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা ল'ব। আৰু লাষ্ট সিদ্ধান্ত, বৃহৎ নদী বান্ধ নহ'ল, নোহোৱাৰ সিদ্ধান্ত হৈ গ'ল। এতিয়া যিখন ৰাজ্যত পাৱাৰ প্ৰডিউচ হয়, শক্তি উৎপাদন, তেওঁলোকে 12% শক্তি তেওঁলোকে ফ্ৰী পায়। আমাৰ তাত দাবী আছিল যে বৃহৎ নদী বান্ধ নোহোৱাৰ পিছতো অসমে যাতে পাৱাৰটো, শক্তিটো যাতে 12% ফ্ৰী পায়, সেই বিষয়টো অন্তৰ্ভুক্ত হ'ব লাগে। এইকেইটা বিষয় তাত উত্থাপন হৈছিল, এক্সপাৰ্ট কমিটি ফৰ্ম হ'ল, আৰু তাৰপিছত সিদ্ধান্ত হ'ল যে এক্সপাৰ্ট কমিটিয়ে ৰিপৰ্ট দিয়াৰ পিছত আকৌ ত্ৰিপাক্ষিক আলোচনা হ'ব। কিন্তু ত্ৰিপাক্ষিক আলোচনা নহ'ল। আজিও আমি ক'ম যে যদি চৰকাৰে সিদ্ধান্ত হৈছিল, চৰকাৰে কথা দিছিল, এক্সপাৰ্ট কমিটিয়ে ৰিপৰ্ট দিয়াৰ পিছত আৰু আন বিষয়সমূহৰ ওপৰত আকৌ ত্ৰিপাক্ষিক আলোচনা হ'ব। 5 বছৰ চৰকাৰ গ'ল, ছেকেণ্ড আকৌ চৰকাৰ আহিল। চৰকাৰে যদি বিজ্ঞানৰ প্ৰতি যদি সন্মান আছে, তেতিয়াহ'লে ত্ৰিপাক্ষিক আলোচনা পাতক। আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খোজোঁ, তেখেত সেই আলোচনাৰ অধ্যক্ষ আছিল। গতিকে সেই বিষয়টো তেখেতেও উদ্যোগ লওক, ত্ৰিপাক্ষিক আলোচনা পাতক। কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, ছাত্ৰ সন্থা, 30টা জনগোষ্ঠীয় সংগঠন, আন আন্দোলনকাৰী সংগঠন, অসমৰ বিশেষজ্ঞ কমিটি, অসমৰ বিশেষজ্ঞ, ত্ৰিপাক্ষিক আলোচনা পাতক। তেওঁলোকে কথা দিয়া আছিল। সেই কথা দিয়া মতে কিন্তু তেখেতসকলে আগবঢ়া নাই, কাৰণ বিজ্ঞানৰ সত্যৰ সন্মুখীন হ'বলৈ তেখেতসকলৰ অসুবিধা হৈছে, সাহসৰ অভাৱ হৈছে। সেইকাৰণে আজি আলোচনাৰ জৰিয়তে ক'ব খোজোঁ, কেৱল কালি সেউজ ন্যায়াধিকৰণৰ কথাটোতে আমি সন্তুষ্ট পালে নহ'ব। এই গোটেই বিষয়খিনিৰ ওপৰত চৰকাৰে ত্ৰিপাক্ষিক আলোচনা পাতিম বুলি কৈও কিন্তু পতা নাই। সেইটো হ'ল 1। 2 নম্বৰ কথাটো, আমি আগতে সদায় কৈ থাকোঁ যে কলিকতাৰ পিছত দেশৰ এটা অংগ আছে বুলি দিল্লীয়ে নাভাবে। হয়,
যোৱাকালি প্ৰতিফলিত হ'ল আৰু এইবাৰ বান আৰু খহনীয়াত ৰাইজ আক্ৰান্ত হৈছে গোটেই অসমত কিন্তু আক্ৰান্ত ৰাইজক সাহায্য চিকিৎসা সাহায্য শিশুৰ খাদ্য পশুধনৰ খাদ্য চিকিৎসা এই গোটেই বিষয়বিলাকত অসম চৰকাৰে পৰ্যাপ্ত আৰু প্ৰয়োজনীয় সাহায্য প্ৰদানত কিন্তু ব্যৰ্থ হৈছে সেইটো অস্বীকাৰ কৰি লাভ নাই এইটো হৈ আছে আৰু ইতিমধ্যে সংবাদ মাধ্যমত আপোনালোকৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যসকলে পাৰ্যমানে ৰাইজৰ ওচৰত সাৰথি হৈ সাহায্য চিকিৎসা সেৱা দিবলৈ চেষ্টা কৰি আছে গতিকে আজিৰ তাৰিখত আমি অসম চৰকাৰক ক'ব খোজো যে আমাক আশ্বাস প্ৰতিশ্ৰুতি নালাগে আক্ৰান্ত ৰাইজৰ ওচৰত থিয় হ'ব লাগে পৰ্যাপ্ত পৰিমাণৰ প্ৰয়োজনীয় সাহায্য চিকিৎসা সাহায্য শিশুৰ খাদ্য পশুধন সাহায্য আৰু খাদ্যবস্তু দিয়াৰ ব্যৱস্থা কৰিব লাগে এই সময়টোত কিন্তু আক্ৰান্ত ৰাইজক সকাহ দিয়াটো মূল বিষয় আৰু আনটো কথা হ'ল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া আন ৰাজ্যত বানপানী হয় এদিন দুদিনতে গৈ পাই যায় আৰু এটা পেকেজ ঘোষণা কৰি দিয়ে কিন্তু অসমৰ ক্ষেত্ৰত অষ্টলক্ষী বুলি কয় আজিলৈকে কিন্তু অসমলৈ অহা নাই প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ অহা নাই কোনোবাই ক'ব যে নাহিলে কি হ'ল কাম হৈ আছে কিন্তু আন ৰাজ্যত যে আমাৰ অসমলৈ অসমৰ প্ৰধানমন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰী কিয় নাই অষ্টলক্ষী বুলি কয় অষ্টলক্ষী আজি বানত আক্ৰান্ত প্ৰধানমন্ত্ৰী ডাঙৰীয়া সন্মানীয় প্ৰধানমন্ত্ৰী অসমলৈ আহিব লাগে বিশেষ স্পেচিয়েল পেকেজ দিব লাগে আৰু বান আৰু খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি বাস্তৱ ব্যৱস্থা ল'ব লাগে এইটো আমাৰ স্পষ্ট দাবী নিশ্চয় সময় হৈছে বিৰতিৰ আৰু প্ৰধানমন্ত্ৰী বিশেষকৈ প্ৰধানমন্ত্ৰীগৰাকী নিৰ্বাচনৰ পূৰ্বে বাৰে বাৰে কথা কৈছিল যে স্বাধীনতাৰ আজাদী কে 70 সাল বাদ ভি পুৰে দেশ কো বৰবাদ কৰকে ৰখ দিয়া ময়ো ক'ব বিচাৰিম যে স্বাধীনতাৰ 72 বছৰ পিছতো অসমৰ একেই বিধ্বংসী অৱস্থা একেই থাকিল অসমৰ আৰ্থিক ব্যৱস্থা সামাজিক অৱস্থা আৰু এই 72 বছৰত কিন্তু 10 বছৰ 4 মাহ বিজেপিৰো থাকিব বিৰতিৰ পিছত উভতি আহিম উভতি আছোঁ বিৰতিৰ পিছত দ্য বাৰ্নিং টপিকলৈ আজি আমি কথা পাতি আছোঁ শেহতীয়া যিটো যদিও আমি অসমৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখোঁ বিশেষকৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ মন্তব্য যে অসমীয়া সকলো ভাৰতবাসী হয় কিয় এইখিনি ক'বলগীয়া হ'ল সেই সম্পৰ্কে আমি কথা পাতি আছোঁ যে অসম সদায় বঞ্চিত হৈ থাকিব নেকি 72 বছৰে আকৌ কৈছোঁ যে 10 বছৰ কিন্তু বিজেপিৰো যোগ কৰি দিব তাৰে মাজত এইবাৰ পংকজ বৰবৰা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ দলসমূহৰ যিটো ভূমিকা বিশেষকৈ যদি আমি অসম গণ পৰিষদৰ ভূমিকা চাওঁ কংগ্ৰেছৰ লগত কথা পাতিছোঁ অসম গণ পৰিষদ আঞ্চলিকতাবাদী এটা দল বুলি কোৱা হয় কিন্তু এই প্ৰসংগত অঞ্চলটোৰ যেতিয়া সমস্যা উত্থাপন হয় এটা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব লাগিছিল যেটো ফেইল কৰিছে বুলি আপুনি ভাবেনে কাৰণ অসম গণ পৰিষদক যেহেতু তেওঁলোকে আঞ্চলিক দল বুলি দাবী কৰে এই বিষয়সমূহত তেওঁলোকে অত্যাধিক মাত মাতিব লাগিছিল কিন্তু কোনো বিষয় তেওঁলোকে কথা পতা নাই বৰবৰা ডাঙৰীয়া আজিৰ ভাৰতবৰ্ষৰ ৰাজনীতিত অসম গণ পৰিষদেই নহয় যিমানবিলাক আঞ্চলিক ৰাজনৈতিক দল আছে বিভিন্ন ৰাজ্যত প্ৰায়বিলাকেই আঞ্চলিক দলৰ চৰিত্ৰ একেই হৈছে প্ৰায়বিলাক আঞ্চলিক দলেই সন্তুষ্ট দলবিলাকৰ লগত আছে সেইবিলাক ৰাজনৈতিক বিহাৰৰ আঞ্চলিক দল কওক মহাৰাষ্ট্ৰৰ ডিএমকেৰ বাহিৰে প্ৰায়বিলাক আঞ্চলিক দলৰ চৰিত্ৰ একেই নীতিশ কুমাৰে কয় ধমকি দিয়ে কিন্তু নীতিশ কুমাৰে ধমকি দিলেও আজি বিহাৰতো বানপানী হৈছে কেন্দ্ৰীয় চৰকাৰে অসমৰ যিটো ভূমিকা বৰ্তমান কেন্দ্ৰীয় চৰকাৰে অসমৰ বান পৰিস্থিতি লৈ লৈছে বিহাৰতো একেই হৈছে যদিও অসমত যেনেকৈ অসম গণ পৰিষদ তেওঁলোকৰ অংশীদাৰ বিহাৰতো তেওঁলোকৰ জনতা দল ইউ তেওঁলোকৰ অংশীদাৰ কিন্তু বিহাৰতো বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়া নাই আঞ্চলিক বিহাৰতো তেখেতসকলে ধমকি দিয়ে য'ত ৰাজনৈতিক লাভ লোকচানৰ কথা আছে তেওঁ আজি ট্ৰিপল তালাক লৈ কৰিছে কিন্তু সংসদত ট্ৰিপল তালাক বিলৰ বিৰোধিতা কৰিম বুলি কৈছে তাত ভোটৰ অংক আছে কিন্তু বাকীকেইখন আইনত তেখেতসকলে কিন্তু বিৰোধিতা কৰা নাই বাকী একে সময়ত বহুকেইখন আইন পাছ হৈছে শিৱসেনাই কি কৈছে আপুনি শিৱসেনাৰ কথা কৈছে লোকসভা নিৰ্বাচনৰ আগত শিৱসেনাই যেতিয়া ৰাহুল গান্ধীয়ে চকীদাৰ চুৰ হয় বুলি ক'লে শিৱসেনাৰ মুৰব্বীয়ে সেই কথাত পূৰ্ণ সমৰ্থন কৰিলে কিন্তু সেই একে শিৱসেনাৰ মুৰব্বীয়ে লোকসভা নিৰ্বাচনত কিবা এটাতো সাহস কৰে আমাৰতো তাকো নকৰে মানে মই তাত প্ৰবলেমটো তাত পাইছোঁ তেখেতসকলে 15 বছৰ ক্ষমতাৰ পৰা বাহিৰত আছিল তেখেতসকলে ক্ষমতাৰ অংশীদাৰ হৈছে হয়তো এটা ৰাজনৈতিক দলৰ অভ্যন্তৰৰ কথা কোৱাটো আমাৰ পক্ষে ইমান সমীচীন নহয় বুলি ভাবোঁ তথাপিও মই ভাবোঁ আঞ্চলিক দলকে তেখেতসকলে ক্ষমতাধিষ্ঠ দলৰ লগত থাকি দলটোক আকৌ জনসাধাৰণৰ মাজলৈ যোৱা এটা কৌশল হিচাপে লৈছে আমি আগতেও পাইছোঁ বহু কথা নাগৰিক সংশোধনী বিধায়কৰ সময়তো তেখেতসকলে ওলাই আহিছিল ওলাই আহি তেখেতসকলে পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে
কিন্তু পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছতো তেখেতসকলে যেতিয়া ফলাফল ভাল নহ'ল তেখেতসকল সেইকাৰণেই হয়তো পুনৰবাৰ আকৌ ক্ষমতাত যাব লগা হ'ল কিন্তু তেখেতসকলৰ অসম গণ পৰিষদত 15 বছৰ শাসনৰ পৰা আঁতৰি থকাৰ পিছত তেখেতসকলে দলক শক্তিশালী কৰাৰ স্বাৰ্থতে হয়তো এতিয়া শাসনাধিষ্ঠ দলৰ অংশীদাৰ হৈ আছে আৰু তেখেতসকলৰ মন্ত্ৰী 3জনকৈ মন্ত্ৰী আছে নদীবান্ধ সম্বন্ধে এই আলোচনা আৰম্ভ হওঁতে হয়তো নেকিবুৰ জামান ডাঙৰীয়াই কৈছিল যে তেখেতসকল নিমাত আছে জলসিঞ্চন মন্ত্ৰী ডাঙৰীয়াই প্ৰথমতেই কৈছিল হয়তো আজি 1 বছৰ 2 বছৰ মানেই হ'ল নেকি যে ব্ৰহ্মপুত্ৰ আমি খনন কৰিম কিন্তু সেইদিনা সংসদত কেন্দ্ৰীয় মন্ত্ৰীয়ে ক'লে অসম চৰকাৰে এতিয়ালৈকে আমাক কোনো ডিপিআৰে প্ৰস্তুত কৰি দিয়া নাই গতিকে এই সকলোবিলাক কথা চালে আমি ভাবোঁ অসম গণ পৰিষদ দলে ৰাইজৰ পক্ষত থিয় নহ'লে সময়ত ভৱিষ্যতে হয়তো তেখেতসকলে ক্ষমতাত কেইবছৰমান থাকিব পাৰিব কিন্তু দলটো কিমান শক্তিশালী ৰাইজৰ অন্তৰত থাকিব ক্ষমতাত থকা আৰু অন্তৰত থকা অকণমান পাৰ্থক্য আছে মই দত্ত ডাঙৰীয়াৰ ওচৰলৈ আহিম কিন্তু সময় হৈছে বিৰতিৰ এই মুহূৰ্তত মই আকৌ কৈছোঁ যে আচৰিত হৈছোঁ যদি ৰাষ্ট্ৰীয় দলে অসমত কেৱল ৰাষ্ট্ৰীয় দলে অসমত শাসন কৰি থাকিলেহেঁতেন তেনেহ'লে যদি ন্যায়ালয় তেনে কথা ক'লেহেঁতেন যে তেওঁলোকো ভাৰতীয় মানি ল'ব পাৰিলেহেঁতেন কিন্তু লগত কোন আছে জানে অসম গণ পৰিষদ কোন জানে 1985 চনত 855 গৰাকী শ্বহীদৰ তেজৰ বিনিময়ত যিয়ে তেওঁলোকে চৰকাৰ দখল কৰিছিল তেওঁলোক চৰকাৰত থকাৰ পিছতো ক'বলগীয়া হৈছে অসম গণ পৰিষদ কেৱল জয়াই অসমৰ শ্লোগানে কিমান দিন কাম দিব বিৰতিৰ পিছত উভতি আহিম উভতি আহিছোঁ বিৰতিৰ পিছত আমি শেষ অংশলৈ সুভাষ দত্ত ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ কি ক'ব এই মুহূৰ্তত আৰু এটা অভিযোগ উত্থাপন হৈছে এইটো ৰিপ্লাই দিব যে প্ৰধানমন্ত্ৰী এবাৰ হয়তো আহিব লাগিছিল অসমলৈ হয় এটা কথা মই কৈছোঁ আজি সমজলদাই এটা কথা ক'লে যে সদৌ অসম ছাত্ৰ সন্থাৰ যিটো ভূমিকা এই সময়খিনিত আজি চাওক মই আকৌ কৈছোঁ যে বিভিন্ন ঠাইত মই বান বিধ্বস্ত ৰাইজৰ মাজতে মই আছোঁ এইকেইদিন আৰু এটা মানে প্ৰেক্টিকেল এটা সমস্যা হয় কি বান বিধ্বস্ত ৰাইজ যেতিয়া বানপানী যেতিয়া বাঢ়ি আহে মানুহবিলাক যেতিয়া কেম্পলৈ ওলাই আহে কেম্পলৈ ধৰি লওক ওলাই আহে ৰাতিপুৱা 8টা বজাত আহি পায় 4টা বজাত আৰু তাৰপিছতে আমাৰ চৰকাৰৰ মানুহ গৈ এইখিনি গোটেইখিনি এছেছমেণ্ট কৰি মেলি DC অফিচত ফাইল পুট আপ কৰি মেলি সাহায্য আহে মানে তেতিয়া আমাৰ প্ৰায় 24 ঘণ্টা সময় লাগে কিন্তু এই 24 ঘণ্টা সময়তো মানুহখিনি ভোকে লঘোণে থাকিব নোৱাৰে সেই সময়ত আমি যিমান ঠাইত গৈছোঁ তাতে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যকৰ্তাসকলে বিশেষভাৱে এই বান বিধ্বস্ত ৰাইজসকলক আজি চিৰা এমুঠিয়ে হওক বা বিস্কুটেই হওক বা এনেকুৱা ধৰণৰ খাদ্য সামগ্ৰী তাৰ শিশুসকলক এইসকলক যোগান ধৰি এইটো এটা মহান দায়িত্ব পালন কৰি আছে গতিকে এইটো আমি ৰাজহুৱাকেতো এপ্ৰিচিয়েট কৰিব লাগিব অন্ততঃ মই যিমান ঠাইত উজনি অসমৰ যিমান ঠাইত বান বিধ্বস্ত ঠাইত গৈছোঁ সকলোতে সদৌ অসম ছাত্ৰ সন্থা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তাসকলে এই ভূমিকাটো গ্ৰহণ কৰিছে আজি মই এই কথাখিনি মই আপোনাৰ এইকাৰণে আজি দাঙি ধৰিছোঁ আজি চাওক যে চৰকাৰে দায়িত্বখিনি নিষ্ঠাভাৱে পালন কৰিছে মই আকৌ কৈছোঁ যে যিটো নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট অথৰিটি এইকাৰণে কৰা হৈছে আজি উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ অসমৰ যি বানপানী অসমৰ কোনখিনি নদীৰ পৰা বানপানী হয় অৰুণাচলৰ পৰা যিখিনি নদী আহি আছে আজি ধেমাজিতে হওক লখিমপুৰতে হওক বা আমাৰ এইফালে ভূটানৰ পৰা যিখিনি আহিছে এতিয়া চাওক যে আজি অৰুণাচলৰ পাহাৰত যেতিয়া তাত গছ গছনিবিলাক কাটি দিছে তাৰ পৰা যেতিয়া চিলটেশ্যন হৈ যেতিয়া আমাৰ নদীৰ বক্ষটো বাম হৈ গৈছে বাম হৈ যোৱাৰ পিছত অসমৰ বানৰ বিভীষিকাটো হৈছে গতিকে আজি বানপানীৰ সমস্যাটো সমাধান কৰিবলৈ হ'লে অকল অসমে কৰিলে নহ'ব ইয়াত গোটেই উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যবিলাকৰ সহযোগিতা লাগিব সেইকাৰণে এই নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট অথৰিটি আহিছে লং টাৰ্ম পলিচি লাগিব গতিকে এই কথাখিনি ইনিচিয়েটিভটো আৰম্ভ হৈছে আৰু এটা কথা চাওক যে আজি অসম গণ পৰিষদ দলৰ ভূমিকা বা চৰকাৰৰ ভূমিকা এই ধৰণৰ কথা বতৰাবিলাক আহিছে আজি মই এটা কথাই ক'ব যে কেশৱ মহন্ত ডাঙৰীয়া আজি জলসম্পদ মন্ত্ৰী তেখেতৰ নেতৃত্বত 145টা মথাউৰি নিৰ্মাণ সম্পূৰ্ণ হৈছে প্ৰায় 185খন সৰু সৰু যিবিলাক আমাৰ ৰিংবান্ধ বা আমাৰ জিঅ' টিউবৰ যিবিলাক কাম এই ধৰণৰ কাম সম্পূৰ্ণ হৈছে যাৰ ফলত আজি বহুত ঠাইত ইৰ'শ্যন কমিছে বা বহুত বান বিভীষিকাৰ পৰা আজি ৰাজ্যখন মুক্ত হৈছে গতিকে এইটো এচিভমেণ্ট এইটো ক'বই লাগিব কিন্তু এই কথাটো হয় যে কিছুমান ঠাইত নিয়ন্ত্ৰণ কৰাটো সম্ভৱ হোৱা নাই আৰু যদি আজি চাই যে আজি বান বিধ্বস্ত অঞ্চলবিলাকত আমাৰ চৰকাৰৰ ফালৰ পৰা বিশেষকৈ যিবিলাক বিভাগ এই বিভাগবিলাকৰ ভিতৰত অসম চৰকাৰৰ বিশেষকৈ পশুপালন বিভাগৰ আজি চবতে আপুনি উপস্থিতি দেখিব এইবাৰ আনকি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিবিলাক জীৱ জন্তু এই জীৱ জন্তুবিলাকক ঘাঁহ পৰ্যন্ত কিন্তু যোগান দিয়া হৈছে এতিয়া কথাটো হৈছে যে ৰাজ্য চৰকাৰে আন্তৰিকতাৰে কাম কৰিছে ফ্লাড ৰিলিফৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আন্তৰিকতাৰে কাম কৰিছে তাতে যথেষ্ট সংখ্যক এই অনুষ্ঠান প্ৰতিষ্ঠানে চৰকাৰখনক সহায় কৰিছে গতিকে আমি এইখিনিত এপ্ৰিচিয়েট কৰিছোঁ আৰু এই সমস্যাটো সমাধানৰ স্বাৰ্থত আজি বিভিন্ন পক্ষই পজিটিভলি যাব লাগিব আৰু ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ এই ক্ষেত্ৰত পজিটিভ
পজিটিভ আৰু আমি আশা কৰোঁ যে ভৱিষ্যতে ৰাজ্যখনৰ শুনিব। গৰাখহনীয়া সমস্যাটোক ৰাষ্ট্ৰীয় প্ৰায়ৰিটি দিয়াই হৈছে হয়। আৰু ৰাষ্ট্ৰীয় প্ৰায়ৰিটিৰ ভিত্তিত এইটো সমস্যাটো নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকেইগৰাকী অতিথিক। শেষত ক'ম পাকিস্তান মুৰ্দাবাদ আৰু সদায় মুৰ্দাবাদ হৈ থাকক। মই প্ৰসংগটো কিয় ক'লোঁ যে কেৱল পাকিস্তান মুৰ্দাবাদ কৈ আমি আমাৰ জীৱনৰ মৌলিক সমস্যাসমূহ সমাধান নকৰাকৈ থাকিব নোৱাৰোঁ। পাকিস্তান সদায় মুৰ্দাবাদ হওক, কিন্তু আমাৰ অসমীয়াৰ ঘৰ যাতে, অসমীয়াৰ সপোন যাতে বানপানীত উটি নাযায়, নদী বান্ধে যাতে ছাৰখাৰ নকৰে, সেইখিনিও আমি চাব লাগিব। আকৌ কৈছোঁ পাকিস্তান মুৰ্দাবাদ, কিন্তু আমাক খাদ্য বস্ত্ৰ বাসস্থানটো লাগিবই ভাই। দীপক শৰ্মাই বিদায় লৈছোঁ, ধন্যবাদ।